মহান চুনফা ৰংচেংমুং জাচিংফা জাংচাইহোং আমাৰ সকলো ইয়াত যিসকল উপস্থিত আছোঁ আমাক সকলোকে যেন জংমিং দিয়ক। আমি যেন এটা ভাল চিন্তাৰ বাবে আগবাঢ়িছোঁ। যিসকলে প্ৰচেষ্টা লৈছে তেওঁলোকৰ প্ৰথমে থল ধৰক। আমি ঘৰুৱাভাৱে কথা পাতিম দেই, মই কোনো বক্তৃতা প্ৰদান কৰিবলৈ অহা নাই। আৰু আপোনালোকৰ লগত মই কথা কোৱাৰ আগতে এটা কণ্ডিশ্যন কৰি ল'ব বিচাৰিছোঁ। প্ৰথম কণ্ডিশ্যনটো হ'ল মই এজন ছাত্ৰ, এজন সৰু বিদ্যাৰ্থী। আমি একেলগে কথা পাতি যাম। আপোনালোকে যিমান কথা ক'ব মোৰ সিমান কথা ওলাব, আৰু যদি কথা নকয় তেতিয়াহ'লে কথাবিলাক নোলাব। ময়ো ভাবি ল'ম যে কথাৰ ক'ৰবাত মানে সান্নিধ্যতা পোৱা নাই বুলি মোৰ এটা অনুভৱ হয়তো হৈ যাব পাৰে। মোৰ সন্মুখত বহি থকা মোৰ মৰমৰ পিকাই পিচাই পিনং পিনাং নিচাদৌ আপাদৌ আৰু মঞ্চত উপস্থিত বিগদ্ধ জ্ঞানেৰে জীৱনক এটা জ্ঞানেৰে আৱোহিত কৰি সমাজক দৰ্শন দিয়া মোৰ মৰমৰ নিচাদৌসকল, আৰু এই মৰমৰ নিচাদৌ কেইজনৰ মই নামটো লিখি লৈছোঁ দেই, কিন্তু আজি প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ, গতিকে নামবিলাক কৈ যাওঁ। ডক্টৰ কমলজ্যোতি গগৈ নিচা, জীৱন বৰপাত্ৰ গোহাঁই নিচা, জিতেন অমৰেন্দ্ৰ বৰগোহাঁই নিচা, প্ৰতিম শৰ্মা নিচা আৰু অৰুণ গগৈ নিচা। কোনোবাই বেয়া পাওক, মোৰ মুখৰ পৰা ডাঙৰীয়া চঙীয়া নোলালে হ'ল আৰু নিচাটোতে থাকক। বেয়া হ'ব নে ভাল হ'ব? কণ্ডিশ্যনটো ভালে হ'ব? ভাল, এজনে কৈছে যদি হ'ব। আজি যিটো অনুষ্ঠান, মই নিজকে মোৰ জীৱনৰ সাধনাৰ বৰ্তিত যোৱা 25 বছৰে যি সাধনা কৰি আছোঁ, আৰু কিমান বছৰ জীয়াই থাকোঁ নাজানো। তাত যিটো অনুষ্ঠান চাওলুং চুকাফাৰ অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ 800 বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ সৌজন্যত আৰু চুকাফা অধ্যয়ন কেন্দ্ৰ শিৱসাগৰ ছোৱালী কলেজৰ সহযোগত যি বক্তৃতা অনুষ্ঠান, এই অনুষ্ঠানলৈ মোক যিসকলে নিমন্ত্ৰণ জনালে, বিশেষকৈ আমাৰ পাটৰ ককাইদেউ ক'ত কেনেকৈ বিচাৰি পালে নাজানো, যোগাযোগ কৰিলে আহিলোঁ। ডিঙিয়া দিপাঙীয়া ঘূৰি ফুৰা মানুহ মই, গতিকে আহিবলৈ পাই এই পৰিৱেশ, যি সপোনত সদায় এই পৰিৱেশটো সপোনত স্মৰণ কৰোঁ, আজি আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পাই এই পৰিৱেশটোত নিজকে থিয় কৰিবলৈ পাই অকণমান হ'লেও গৌৰৱ অনুভৱ কৰিছোঁ। মই এজন প্ৰকৃতিৰ মানুহ। মই যিকোনো বস্তু যেতিয়া এটা চাওঁ, প্ৰথমতে মোৰ ইয়ালৈ প্ৰকৃতি আহে, প্ৰকৃতিৰ বাহিৰে একো নাহে। গতিকে আমি 1 মিনিট, প্ৰকৃতিনো কি, 1 মিনিটত আমি অলপ ইনক্লুড হ'ম। আপোনালোক চবেই ইনক্লুড হ'ব লাগিব, নহ'লে আমি কথাবিলাকত ভাল নাপাম। মানে মোৰ কথাবিলাক শুনি হয়তো ভাল নাপাবও পাৰে। আমি 20 ছেকেণ্ডৰ কাৰণে সকলোৱে কল্পনা কৰোঁ, নিজে নিজে কল্পনা কৰক যে এজোপা বৃহৎ গছ, বহুত ডাঙৰ গছৰ কল্পনা কৰক। যিমান ডাঙৰ কল্পনা কৰিব, কল্পনা আপুনি নিজৰ মনত কৰক, যিমান ডাঙৰলৈকে পাৰে। বহুত ডাঙৰ গছজোপাৰ কথা চিন্তা কৰক। এক্সাম্পল এটা দি দিলোঁ, কোনোবাই যদি হলিউডৰ জেমছ কেমেৰণৰ যদি আফটাৰ মুভিখন চাইছে, এজোপা বহুত ডাঙৰ গছ আছে, গছজোপাত বহুত মানুহ আছে, জীৱ জন্তু আছে, পাত আছে, ঠাল আছে, সমন্বয় আছে, এজোপা বহুত ডাঙৰ গছ। এই কক্ষটো সমান এজোপা ডাঙৰ গছ, সকলোৱে কল্পনা কৰি লওক, আৰু তাৰ সেই গছজোপাৰ ভিতৰত নিজক ভৰাই লওক। আমাৰ টাই জাতিৰ যিটো সভ্যতা, বহুত কষ্ট কৰি এতিয়া মই 5000 বছৰলৈকেহে অধ্যয়ন কৰিব পাৰিছোঁ প্ৰকৃতিৰ মাজত, সেই গছজোপাত সোমাই গৈ মাত্ৰ 5000। গোটেই সভ্যতাটো 50,000, 50,000 বছৰীয়া। 5000 আগত যাবই পৰা নাই, পাৰোঁনে নোৱাৰোঁ নাজানো। এই গছজোপাৰ কোনোবাই সাৰ দিছে, কোনোবাই পানী দিছে,
কোনোবাই কাৰ্বন ডাই অক্সাইড দিছে। কাৰ্বন ডাই অক্সাইড নহ'লেতো গছ জীয়াই নাথাকিব ন। তো মানুহৰ কাৰণে যিটো বেয়া, গছৰ কাৰণে সেইটো ভাল। আৰু মানুহৰ বেয়াটো লৈ, জীৱ জন্তুৰ প্ৰকৃতিৰ বেয়াটো লৈ গছে আমাক ভালটো দিছে। কি দিছে? অক্সিজেন দিছে। কিমান ডাঙৰ সমন্বয়, নেদেখা এটা বস্তু, কাৰ্বন আৰু অক্সিজেন, তাৰ মাজত সমন্বয় সৃষ্টি হৈছে। সেই গছজোপাৰ পৰা যদি গছজোপাত যদি কাৰোবাৰ কৃপা হৈছে, কোনোবা যদি পখিলাৰ যদি মন গৈছে, ক'ৰবাৰ পৰা যদি পৰাগ ৰেণু আনিছে, ক'ৰবাত যদি পুৰিছে ফুলত, সেই গছজোপাত ফুল হ'ব, ফল হ'ব। সেই ফলৰ গুটি জন্তুৱে খাব, মানুহে খাব। আৰু যদি গুটিটো ক'ৰবাত ভাল জেগাত পৰে, তেতিয়াহ'লে নতুন গছ হ'ব। তেনেকুৱা এজোপা গছৰে মই এখিলা সামান্য পাত, আৰু এই পাতখিলাৰ অস্তিত্ব এইটোও নাজানো যে পাতখিলা পৰিলে তাৰ পৰা গজালি হ'বনে নহ'ব, মই নাজানো। আৰু আমাৰ চাউলুং চুকাফা সেই গছজোপাৰে এটা ডাঙৰ ডাল, ডাঙৰ ডাল, গোটেই গছজোপা নহয় কিন্তু দেই, এটা ডাঙৰ ডাল। গতিকে চাউলুং চুকাফাৰ যাত্ৰাটোৰ আগতে চাউলুং চুকাফাৰ নিৰ্মাণটো আমি জানিব লাগিব। কেনেকৈ নিৰ্মাণ হ'ল, সেই গছজোপাৰ কথা জানিব লাগিব। কোনে সাৰ দিলে, ক'ৰ পৰা আহিলে, কোনবিধ চৰাই পৰিছিলেহি তাত, কি কি জন্তুৱে তাত আশ্ৰয় লৈছিলে। এই প্ৰকৃতিৰ মাজত এই কথাবিলাক যদি আমি সোমাই নাযাওঁ, তেতিয়াহ'লে আমি নিয়াউচি বুমপুৰা, কোনে কোনে জানে নিয়াউচি বুমপুৰা? হাত দাঙিব। কথা নক'লে কথা নোলায়, কণ্ডিশ্যন আগতে কৈ লৈছোঁ। নিনিয়াও খাম, নিয়াউচি বুমপুৰা নে ডেগন বুলি ক'লে চিনি পায়? ডেগন চিনি পায় ন, নামকেইটা চিনি নাপায়, একো নাই একো নাই। তাততো প্ৰকৃতি আছে, বিভিন্ন জীৱ জন্তুৰ ৰূপ আছে। গোটেইকেইটো ভাঙি 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 অলপ অলপ পাৰিলে কৈ যাম, গোটেইখিনি অলপ আপোনালোকৰ অধ্যয়নৰ কাৰণে থৈ যাম। তাততো প্ৰকৃতিয়ে সোমাইছে ন, সোমাইছে ন। সেই গছজোপাত প্ৰকৃতিৰ এটা আৱৰ সোমাইছে। সেই প্ৰকৃতিৰ আৱৰ যদি নোসোমায়, তেতিয়াহ'লে আমাৰ সভ্যতা সৃষ্টি নহয়। ক'ৰবাত চৰাই এজনীয়ে ৰাতিপুৱা চিঞৰিছে, আমি কওঁ এই আমুকটো চৰাই আহিছে দেই, বসন্ত আহিব হৈছে, এই আমুকটো চৰাই চিঞৰিছে, বিদেশৰ পৰা চৰাই আহিলেই, হয়নে? বাইদেউ হাঁহিছে, হয় ন? কুলিয়ে যেতিয়া তেতিয়া চিঞৰি নাথাকে না, সময়ত চিঞৰে। ৰাতিপুৱা কুকুৰাটোৱে ডাক দিলে বোলে, এই উঠিব হ'ল, উঠ। তাৰমানে আমাৰ এইবিলাক বস্তু ইউনিভাৰ্চিটিত নাই দেই। ইউনিভাৰ্চিটি লেভেলত ৰিচাৰ্চত এতিয়ালৈকে হোমৱৰ্কেই নাই, সৰুকৈ থৈ দিছে। চব প্ৰকৃতিৰ মানুহ। আৰু সেই দৰ্শনটো পাইছিলে কাৰণেই চাউলুং চুকাফা এজন মানুহ হিচাপে সৃষ্টি হৈছিলে, মানুহ। সেইটো কাৰণে লগ ল'ব পাৰিছিলে সকলোক। আমি মানুহ হ'বৰ কাৰণে প্ৰকৃতিৰ লগত থাকিব লাগিব। আজি এই মঞ্চত এইবিলাক কথা ক'বলৈ মন নাছিলে, কিন্তু এনেকুৱা অসমৰ এটা প্ৰকৃত বাতাবৰণ চলি আছে। মহান জুবিন গাৰ্গ ডাঙৰীয়া মানুহ আছিলে কাৰণে আজি দেখাই থৈ গৈছে নে প্ৰকৃতিৰ দৰ্শন। অলপ পিছলৈ আৰু কম, এইটো জাষ্ট বুজিবৰ কাৰণে মই অলপ কথাটো ইনক্লুড কৰিলোঁ। আমাৰ ৰেছটোত কি ৰেছ বুলি কয়? মংগোলিয়ান ৰেছ, হয় নে? মংগোলিয়ান কয় নে? কয়। মাতবিলাক দিব আকৌ, ভাল নালাগে নহ'লে। মংগোলিয়ান ৰেছ, মংগোলিয়া দেশৰ পৰা যেতিয়া প্ৰব্ৰজন হৈছিল, মংগোলিয়া আৰু বৰ্তমান চীনৰ মাজত মৰুভূমিত মানুহে সাধাৰণতে প্ৰব্ৰজন নকৰে। ককাই ভাইবিলাক যেতিয়া প্ৰব্ৰজন হ'ল, এখিনি মানুহ 50,000 বছৰ আগৰ কথা কৈ আছোঁ দেই, এখিনি মানুহ আফগানিস্তানৰ ফালে গুচি গ'ল। তাতো সেইটো কাৰণে গোটেই মংগোলিয়ান চেহেৰা মানুহ দেখি পাব। এখিনি মানুহ এইফালে হিমালয়ৰ ৰুটটো ল'লে, লেহ লাডাখ, নেপালৰ পৰা আকৌ এটা প্ৰব্ৰজন হ'ল, তিব্বত সোমালে, আৰু এখিনি আমি ককাই ভাই চীন দেশ সোমালোঁ। সেই চীন দেশৰ সেই সময়কণত বহুত সময় গৈছে, এটা অজস্ৰ সময় গৈছে। এই গোটেই প্ৰব্ৰজনটো এদিনত হোৱা নাই। গতিকে 1228 বুজাবৰ কাৰণে মই আপোনালোকক আৰু এটা থিয়ৰী আনি লৈছোঁ। এই থিয়ৰীটো আনিব লাগিব, নহ'লে বুজি নাপাব। এইখিনি মানুহে যেতিয়া আমাৰ তিব্বতৰ
টিবেটো বাৰ্মিজ গ্ৰুপ বুলি কয়। লেংগুৱেষ্টিক ডিপাৰ্টমেণ্টৰ যিসকল শিক্ষাৰ্থী আছে বা বিদ্যাৰ্থী আছে তেখেতলোকে যদি অধ্যয়ন কৰিছে গম পাব। বড়ো হওক, ৰাভা হওক, গাৰো হওক, তিৱা হওক, এইফালে তললৈ একেবাৰে নিটাই ছেম লিংগুইষ্টিক গ্ৰুপ। গতিকে আমি কোন মানুহ কোন ফালৰ পৰা প্ৰব্ৰজন হৈছে কেতিয়াবা আমি অধ্যয়নৰ কাৰণে লেংগুৱেজটো অধ্যয়ন কৰিবলগীয়া হয়। ছেম লিংগুইষ্টিক গ্ৰুপ, তাৰমানে তেওঁলোকে টিবেটো বাৰ্মিজৰ পৰা এনেকৈ নামি আহিছিল। একে মানুহ কিন্তু দেই, মংগোলিয়ান মানুহ, বেলেগ মানুহ নহয়। তাৰ মাজতে সেই মংগোলিয়ান মানুহৰ মাজতে এতিয়াও নেপালত কিছুমান মানুহে, নেপালত ইণ্ডিজিনিয়াছ পিপুল বুলি কয় দেই। আমাৰ যেনেকৈ ইয়াত ST SC আছে বা মানে চিডুল টাইপ প্লেইন হিল আছে বা আদিবাসী কয়, নেপালতো ইণ্ডিজিনিয়াছ পিপুল বুলি কয়, যিবিলাকে প্ৰকৃতিৰ সেৱা কৰি আছে, সেই এনচেষ্টাৰ ৱৰ্শ্বিপটো যিবিলাকে কৰি আছে। তাত মেহেঙা দি পূজা কৰা মানুহ আছে নেপালত। গতিকে দিহিং দিপাং কৰিব লাগিব বস্তুটো বুজিব গ'লে, নহ'লে বুজি নাপায় মানে। তো এই অধ্যয়নবিলাকৰ লগত আমাৰ বুৰঞ্জীটো হোৱা নাই। গতিকে আমাৰ যিটো এটা টেৰেন হ'ল, মই এতিয়া চীন দেশত চীনৰ প্ৰাচীৰ এটা আছে নহয়, বহুত বিখ্যাত প্ৰাচীৰ, হয়নে নহয়? হয়, ভাল লাগিছে এনেকৈ ক'ব। গড় বনাইছে ন, হাজাৰ হাজাৰ বছৰ লাগিছে। অষ্টকোণীয়া নীতি হয় গড় বনোৱাটো, আমাৰ এটা নীতি। এই গড়টো লাইনটো আনি মই একদম এইখিনিলৈকে আনিম দেই এতিয়া। সেই গড়টো য'ত গড় নাই তাত গড় বনালে। গড় নবনোৱাকৈ আমাৰ মানুহ আগেই বহা নাছিল। গড় বনোৱা, গড় বন্ধা এটা পৰম্পৰা হয়। ঠিক তেনেকৈ আহি জনা কথাখিনি নকওঁ, অলপ আগে কৰি যোৱা কথাবিলাক নকওঁ, নতুন কথা ইনপুট কৰি যাম। আমাৰ যে বিহু এটা আছে, পুৰণিকলীয়া বিহু, কোনে কোনে শুনিছে নাজানো। দেহি দেহি দেহা দেহিতে আহিহি দৈকাই পাতিলো পাত। দৈকাই মানে কি? দৈকাই মানে কি? পাটকাই। দৈকাই মানে হ'লে 9টা পহাৰৰ সংযোজন স্থল। সেইটো শব্দৰ কাৰণে মই আধৰুৱা কৰোঁ সদায়। সেইটো চাইন্স আপোনালোকৰ, সেইটো পাব লাগিব ভাষণত, নহ'লে মই ভাল নাপাওঁ মানে। দৈকাই ৰং, ৰংটো মিনিং কি? তাতো সমন্বয় হৈছে, কাৰ লগত সমন্বয় হ'ল, কাৰ লগত বিয়া পাতিলে, কোনখন বুৰঞ্জীত লিখিছা মই নাজানো। আপোনালোকে কথা পাতিলে উলিয়াই যাম, নহ'লে নোলায়। কোনোবাই ক'ব নেকি কাৰ লগত বিয়া হৈছিল? বহুত পিছত। গতিকে আমাৰ সমন্বয়টো, এই দৰ্শনটো এদিনীয়া নহয় মানে। বৰ অসমটো ইয়াত নিৰ্মাণ হোৱা নাই, বৰ অসমটো আগৰ পৰাই চলি আছে। ইয়াতহে বৰ অসম হ'লগৈ নামটো। সেইটো আমাৰ নীতি আছিলে মানে, মানুহৰ লগত মিলি মিলি যোৱা। এছিমিলেশ্যন ইজ আৱাৰ অষ্টগুণৰ যিটো এটা নীতি আছিলে, তাৰ মিলি যোৱাটো এটা আমাৰ নীতি হয়, ডাঙৰ নীতি। তাত আহি দৈকাইৰ পৰা আৰু এটা বিহু হ'ল। এতিয়া আপোনালোকে আমাৰ প্ৰথমখন ৰাজধানীৰ নাম কি? অস্থায়ী ৰাজধানীখনৰ নাম কি? অস্থায়ী ৰাজধানী, আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী। অস্থায়ী ৰাজধানী টিপাম। এতিয়ালৈকে আপুনি মই এটা বিহু গাই যাম, বিহুটোত ক'ব টিপামখন কেই নম্বৰ। ঐ দৈকাই পাহিলোং, মাকুতি মাত বহিলোং, পাতিলোং নামৰূপত, পাতিলোং নামৰূপত বাহৰ। দুখন ৰাজধানীৰ নাম কৰিবলৈ ইয়াত তেখেতে শুদ্ধ কথা কৈছে। এইবিলাক বিহু আমাৰ বিহুৱাবিলাকে গায়নে? কেতিয়াবা গায়। এই বিহু কোনোবাই নেগাই কৈছে, তাইও ৰাইট আৰু নিচাও ৰাইট। পিনুও ৰাইট, নিচাও ৰাইট, দুইজন শুদ্ধ। কোনোবাই তাই নেগাই কৈছে, তাই নাই শুনা নাই। আপুনি ভ্ৰমণ কৰিছে, পাইছে। তাৰ পৰা আকৌ ভাগ হ'ল। এইখিনি ককাই ভাই, নিজৰ ককাই ভাই বিচাৰি
বৰ্তমানৰ লংডিং হৈ নগালেণ্ড হৈ সোমাই গ'ল। তাতে আকৌ গড় বনালে। কি গড় বনালে? টিকলা গড়। য'ত গড়টো নাই তাত গড় বনাই দিয়ে। এনেই টিকলা গড়টো আহিব নেকি সেইখিনিত? সেই আকাশৰ পৰা এনেই পোৱাহি নাই নহয়। তাৰ পৰা আহি পিনি এখিনি মানুহ এইফালে পঠালে। আমাৰ মানুহে নৈখন ক্ৰছ কৰা নাছিলে। প্ৰথমবাৰৰ কাৰণে ওখ টিলা এটা দেখিলে, একে পাটকাই পাহাৰৰ লগত দিহিঙৰ সভ্যতা গৈছে। তেতিয়া টিপামলৈ এখিনি মানুহ পঠালে টিপাম সাধনাৰ কাৰণে। টিপাম সাধনাৰ পৰা মুংডুংচুং খান নামটো হৈছে। তাৰ আগত হোৱা নাছিল, কাৰণ তেনেকৈ পথাৰ দেখা নাছিল মানে। আৰু এই সোণোৱালী পথাৰখন হৈ থাকিবৰ কাৰণে মাহটো কি মাহ হ'ব লাগিব? প্ৰকৃতি হয় নাই? আনচাৰটো প্ৰকৃতিয়ে দি আছে, বেলেগে দিয়া নাই। গতিকে প্ৰকৃতিৰ ভিতৰত সোমালে আনচাৰটো ওলাই থাকিব। এইখিনি মানুহ এইফালে পঠাই দিলে। তেওঁলোকে আহি লাইচেং, কোনে নাম শুনিছে? লাইচেং শুনিছে? মই লাইচেং গাঁৱৰ। এতিয়া নিজৰ গাঁওখনৰ কথাটো মই জগত বিখ্যাত কৰিবই লাগিব। সেইকণটো স্বাৰ্থপৰ মই ল'ম, হয়নে? আপুনি কচু পথাৰ, কিমান ভাল লাগিছে নামটো শুনিয়ে ভাল লাগি গৈছে। কচু পথাৰ, কচু পথাৰ প্ৰকৃতিৰ লগত। কচু পথাৰ এইবিলাক অসম বুৰঞ্জীৰ কথা নহয় দেই, এইবিলাক টাই বুৰঞ্জীৰ কথা কৈ আছো এতিয়া। আহি লাইচেঙত, লাই চেং, লাই মানে কি? হে, লাই মানে ডাঙৰ। তাৰপিছত নহয় লাই 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 মানে ডাঙৰ। আৰু কঁঠাল, লাই মানে লাই চেংটো অহাই নাই। চেংটো বহুত ডাঙৰ বস্তু। লাই প্ৰথম, লাই মানে প্ৰথম, শ্ৰেষ্ঠ, চাৰিটা। মূল পাঁচটা। মই কোৱা নাই দেই, আপোনালোকে কৈ আছে। এই তোমালোকে ক'বা নি লাই মিনিং? এই মোক বৰকে লাই নিদিবি দেই, তাক বৰকে লাই নিদিবি দেই। মানে কি? চল সাতটা আৰু উলিয়াব লাগিব। আহোমৰ, টাই আহোমৰ প্ৰত্যেকটো শব্দৰ একেবাৰে কমকৈ হ'লেও 10টা মিনিং আছে। ৰেকৰ্ডিং হৈ আছে ন, অন ৰেকৰ্ডিং কথা পাতি আছো দেই। মই আনচাৰ দি থকা নাই, আপোনালোকে দি আছে। কোনোবাই যদি কয় মই অসমীয়া ভাষা জানো, টাই ভাষা নাজানো, ভুল। অসমীয়া ভাষাত 40ৰ পৰা 45% টাই ভাষাই সোমাই আছে। লাই মানে হ'ল আমাৰ যিটো নিয়মত লাই চেং আৰু লাই প্লং, মূল ঘাই। চেং মানে কি? এতিয়া চেঙত ধৰিলোগে, কাৰণ মই কম এখন প্ৰকৃতিৰ কথা যদি কৈ নাযাওঁ নহয়, ইয়াত চুকাফাৰ দৰ্শনটো ওলাই নপৰিব। মানে আমি দৰ্শনটো বিচাৰি আছো ন, দৰ্শনৰ কাৰণে অলপ সময় দিম দেই, সকলোৱে দিম। তাৰপিছত বাকীবিলাক কথালৈ যাম। চেং মহত্ব, শপত। চেং একো দেখিও নাপায়। চেং মানে খুটিও হ'ল, চেং মানে হাতীও হ'ল, হয়নে? এতিয়া বিধায়ক দেই, 2019 চনত ইণ্টাৰনেশ্যনেল মেডাম মেফি আছিলে, মই গৈছিলোঁ। একদম ঘূৰণীয়া মেজমেলত লেকচাৰ এটা চলি আছে। এজন বিধায়কে কৈছে আৰু এই আহোমবিলাকে চব মুছলমানৰ বস্তু লৈ লৈ চব ভৰাইছে। এই যে লাই সূতা যে পুতিছে আজি, এইটো কি বুলি ভাবিছ? এইটো লাই ইলাহি এই মুছলমানৰ পৰা লোৱা। গোটেই বুজিয়ে নাপায় লাই মিনিংটো কি। আজি এইটো কাৰণে লাইভত দিছোঁ, তেওঁ যাতে শুনক, ক'ৰবাত পায়। তেওঁ যাতে ভীতিগ্ৰস্ত ক'ত, মানে এতিয়াতো বিধায়ক হৈ গ'ল, বিধায়ক হৈও কিজানি লাই সূতা মিনিংটো তেনেকৈ কৈ আছে। গতিকে সঁচা কথাটো ওলাই যাওক। আমি যদি এখন মঞ্চত আমি নিজৰ কথাবিলাক নকওঁ, কোনে ক'ব? হয়নে? গতিকে লাই চেং, লাই পং, বক কথা। পাখৈ ভেটা নাম কোনে কোনে হৈছে? পাখৈ ভেটা পচিলে, পাখৈ ভেটা। পাটচাকুৰ পুৰণা নামটো কি? পাটচাকুটো আমাৰ তাইৰ নাম নহয়, পাখৈ ভেটা। এতিয়া বিলখনৰ নাম কি? পাটচাকুত থকা পাখৈ ভেটা বিল। জেগাডোখৰ নামেই আছিলে পাখৈ ভেটা। পিছত পাটচাকু হ'ল, সাকুখন আছে কাৰণে পাটচাকু। গতিকে এই কথাবিলাক কি হয় জানেনে? আমি উলিয়াই দিব লাগিব। সেই সময়ত সেইসকলে নিদৰ্শনত লগাইছিলে যে আপোনালোকে এইখিনিৰ পৰা নিৰীক্ষণ কৰক যে কোনডোখৰ আমাৰ ৰাজধানীৰ কাৰণে ভাল হ'ব। গতিকে আমাৰ চবফালে মানুহবিলাক যায় ভাল জেগাটো বিচাৰি যাবলৈ।
নিজৰ ভাল জেগা এটা মই যদি ক'ৰবাত মাটি এটকা লওঁ মইতো চাৰিসীমা চাই ল'ম ন ওচৰে পাজৰে কি আছে ভাল বেয়া গোটেইখিনি তেনেকুৱাই বস্তু মানে চাই লয় মেকুৰী এটাই বোলে ক'ৰবাত কুকুৰ এটাই ক'ৰবাত এই সৰু কৰ্ম ডাঙৰ কৰ্মটো কৰিবলৈ যাওঁতো বোলে চাই জেগাডোখৰ অকণমান পাৰিলে চফা কৰি লয় কৰি অকণমান ঢাকি থৈ আহেগৈ হয়নে তো মেকুৰী কুকুৰে কৰি যদি আমিতো মানুহে কৰিমেই স্বাভাৱিক কথা তো তেনেকৈ নিৰীক্ষণ কৰা হৈছিল নিৰীক্ষণ কৰি আমাৰ ওখ জেগাটো চে ৰাই দয় চিলেক্ট কৰা হ'ল তো এই জ্ঞানখিনি চাউলুং চুকাফাক এই জ্ঞানখিনি দিয়াৰ যিসকল ব্যক্তি আছিলে মোহন দেওধাই বাইলুং তেওঁলোকৰ এটা দৰ্শন প্ৰকৃতিৰ পৰা দৰ্শন এটা লৈ আহিছিলে শিক্ষা এটা লৈ আহিছিলে সেই মানুহবিলাক কিন্তু কোনো স্কুলত পাছ নহয় আগতেই না মেট্ৰিক পাছ না হাই ছেকেণ্ডেৰী পাছ না ইউনিভাৰ্চিটি ডিগ্ৰী আছে কিন্তু তেওঁলোকৰ দৰ্শন তেওঁলোকৰ পৰা চাউলুং চুকাফাই জাচিংফাক সেৱা কৰি শিক্ষা লৈছিল চুকাফা নিৰ্মাণটো বুজিব লাগিব নহ'লেতো দৰ্শনটো আধৰুৱা হৈ ৰ'ব সেই দৰ্শনত ফিলচফিকেল আছিলে দৰ্শন সেই দৰ্শনত ভাষাৰ দৰ্শন আছিলে সংস্কৃতিৰ দৰ্শন আছিলে সমন্বয়ৰ দৰ্শন আছিলে অন্য জাতিক মান সন্মান কৰা দৰ্শন আছিলে সেই দৰ্শনৰ ভিতৰত আপুনি যদি চাই হাত ৰাজ মাৰি কৰিছিলে নে হাত ৰাজ লৈ সামৰি কিছুমানে মাৰি কৰে লৈ সামৰি সামৰিটো শব্দটো মানে এনেকুৱাকৈ সামৰি সুতুৰি লোৱাৰ নিচিনা হয় ন হয়নে লৈটো বেছি তেখেতে কৈছে আমাৰ মুণ্ডা ছাৰ এইয়া এইটো কাৰণেই দিছোঁ মই আপোনাক ছাৰ নহয় তেখেতে কৈ দিলে মোৰ শুনিয়ে ভাল লাগিছে মানে ছাৰ নহয় মই প্ৰথম মাতিলোঁ তেওঁক মই ছাৰ বুলি নেমাতোৱে তেওঁক ককাইদেউ বুলিয়ে কওঁ কিন্তু তেওঁ মোক ক'লে যে ছাৰ নহয় আমাৰ লগত সেই সমন্বয়টো থাকিব লাগিব এই ভাষাবিলাক ককাইদেউ ভাইটি ঐ দদাইটি ঐ খুইটি ঐ পেহীটি ঐ নিচাইটি তেতিয়াহে আমি ভাল হৈ থাকিব পাৰিম সেই ব্ৰিটিছৰ শব্দবিলাক নালাগে আমাক ইমান সহজকৈ নালাগে ক'বা অফিচৰ চকী এখনত বহি আছে তেতিয়া বেলেগ কথা ছাৰ সোমাব পাৰোঁনে তাৰ বাহিৰত কিন্তু আমাৰ নিজৰ শব্দবিলাক লাগে এইটো মই বেলেগ এটা জনগোষ্ঠীত গৈ শিকিছোঁ ইমান ডাঙৰ অফিচাৰ হ'লেও নিজৰ মানুহকেইটাই একদম মৰমত ইমান ধুনীয়াকৈ মাত খা মাতে নহয় তেওঁ মাত খা দিয়ে সেই বস্তুটো আত্মীয়তাটো আমি থ'ব লাগে সদায় থ'ব লাগে তো এতিয়া কথাটো আদৰাই যাব নহ'লে কৈ আছিলোঁ ন লৈ হাত ৰাজ লগত লৈ সামৰিটো শুদ্ধ হ'ব নোৱাৰে সামৰিটো কোনেনো অসম বুৰঞ্জীত ভাঙিলে মই নাজানো কিন্তু আমাৰ পণ্ডিতসকলে মহসকলে য'ত লিখিছে তাত ক'তো সামৰি বুলি নাই লৈ বুলি আছে গতিকে এটা এটা শব্দ যোগ কৰিছোঁ প্ৰকৃতিৰ শব্দ কেনেকৈ লৈ হ'ব আয়ে বৈ দিয়া ফুলামকৈ বিহুৱান মূৰত মাৰি বিহুলৈ যাওঁ ঐ লগৰীয়া বিহুলৈ যাওঁ ঐ লগৰীয়া লৈটো আনিব লাগিব ন মই আপোনাক বুজাব লাগিব বিহু এটাৰ মাধ্যমে আয়ে বৈ দিয়া আই মানে কি মা আই মানে মা ভাৰতত আৰু এটা জেগাত আই মানে মা বুজায় ক'ত কোনখন মহাৰাষ্ট্ৰ আমাৰ আই মানে কি হে আৰু অলপ ভিতৰত সোমাওক আমাৰ আই মানে কি মিনিং মই কৈছোঁ নহয় 2-3টা থাকিব হে নিচা কওক হে আহি গ'ল ধৰিত্ৰী আইলেংডেন কি আইলেংডেন মানে কি ধৰিত্ৰী পূজা হয়নে আয়ে বৈ দিয়া মাকক পৃথিৱী প্ৰকৃতিৰ লগত তুলনা কৰিছে কিয় সেইটো মই এতিয়া বুজাব লাগিব নহ'লে বস্তুটো থাকি যাব আপোনালোকে মোক ক'ব নহয় মই আধৰুৱা ইনফৰ্মেশ্যন দিলোঁ বুলি শিপিনী হচৰিকা হ'লে মতা দীঘৰিকা হ'লে মাইকী একদম শিপিনীতকৈ শিপিনীজনী যিজনীয়ে তাঁতশালখনত কিমানটা বস্তু আছে বাৰু গোটেই মানে চব লগ লগাই ক'ব
কোনোবা ক'বা তোমালোকে ক'বা নেকি কিমান বিধ হ'বগৈ মানে গোটেইখিনি হিচাপ কৰিলে কওক তুলুঠা যঁতৰ চব লগ লগাই আমি খেলো নেকি খেল এটা খেলিব পাৰোঁ নেকি এবাৰ মই গোটেই তথ্যখিনি যোগাওঁতে 92টা ওলালে আৰু চেষ্টা কৰোঁতে 95টা ওলালে আৰু যিয়ে জানে সেইজনীক তাপিনী বুলি কয় মানে শিপিনী বাপেকৰ মাক মানে আৰু বহুত ডাঙৰ বস্তু তাতিনী আৰু তাই চব জানিব সেই তাতিনী কিয় লাগে আয়ে বৈ দিয়া যে সেই আয়ে হ'ল সেই তাতিনী থকাগৰাকীক কৈ আছে মানে তাতিনী আমাৰ ধৰিত্ৰীৰ নিচিনা পৃথিৱীত যেতিয়া বহুত মানুহ উলংগ হৈ আছিলে আমাৰ মানুহে তেতিয়া তাঁত বৈ কাপোৰ বৈছিলে সূতাবিলাক ক'ৰ পৰা লৈছিলে প্ৰকৃতিৰ পৰা সূতাবিলাক লৈছিলে মঠ পখিলাৰ পৰা লৈছিলে হয়নে সূতা কাটি লৈছিলে কিমান ডাঙৰ বিজ্ঞান হ'ব লাগিব এই কথাখিনিৰ ভিতৰতে এটা কথা আহি যায় যে এই তাঁতিনীসকলে যেতিয়া ৰাতিটোৰ ভিতৰত নিজৰ বঙহৰ দেউলে বুলি ক'লে বৰ ভাল লাগে ন বুজি পায় ন বঙহৰ দেউলে যেতিয়া ৰাতিটোৰ ভিতৰত কবচখন যেতিয়া ৰাতিটোৰ ভিতৰত বৈ উঠায় কিমান মৰমত বৈ আৰু কয় যে এখন হেংদাং আৰু কবচযোৰ তুলি দিলোঁ যোৱা তুমি যুদ্ধলৈ আহা যোৱা এতিয়া জাতি দেশ সকলো ৰক্ষা কৰিবলৈ যোৱা আপোনাকো যদি তেনেকৈ পঠায় যুদ্ধলৈ আপুনিতো যুদ্ধখনটো হাৰ মানি নিদিব ন এই পাকটো মহিলাসকলে দিয়ে আমাৰ মহিলাসকলৰ অৱদান চাব দেই টাই সমাজত মহিলা নোহোৱাকৈ টাই সমাজ গঠনেই হোৱা নাই টাই সমাজৰ এই দৰ্শনটো চাওলুং চুকাফাই বুজি পাইছিল তেতিয়াই বুজি পাইছিল আৰু মহিলাসকলে হেংদাং কোনে দেখিছে এতিয়ালৈকে কোনোবাই দেখিছে হেংদাং হাত ডাঙা হা হেংদাং দেখিছে সুন্দৰ মই জীৱনত মানে 25 বছৰ পৰিক্ৰমাৰ ভিতৰত 15 বছৰ বহুত কষ্ট কৰি এবাৰ হেংদাং এখন দেখিলোঁ মাত্ৰ তাৰপিছত মই হেংদাং দেখাৰ মোৰ সৌভাগ্যই হোৱা নাই আমি যিবিলাক যে কৈ থাকোঁ সেইখন হ'ল দা অকল এখন দা বা তৰোৱাল হেংদাংখন হ'বলৈ হ'লে ৰাতিটোৰ ভিতৰত নিৰ্মাণ কৰি মহিলাগৰাকীয়ে তেওঁৰ পুৰুষজনক দিব লাগিব তাত চেং লগাই দিব লাগিব সেই সময় সেই যুদ্ধখনৰ কাৰণে সেইখন হেংদাং থাকে তাৰ পিছৰখনত হেংদাং নহয় আপুনি দেখিও নাপায় সেই হেংদাং 42জন চাউফাৰ আছিলে ক'ৰবাত হেংদাং আছেনে চাউফাৰ কোনটো মিউজিয়ামত আছে ক'ৰবাত কোনোবাই ক'ব পাৰিব এখন হেংদাং আছেনে এটা হ'লেও মিউজিয়ামত নাই ক'ত গ'ল হেংদাংবিলাক বেলেগৰ মহিলাই কোনোবা এজন ৰজাক হেংদাংখন বনাই দিছে সেইখন হেংদাং বেলেগে কেতিয়াও নলয় নাথাকেই সেই চায়েন্সটো বুজিব লাগিব প্ৰকৃতিৰ চায়েন্সটো সেই কথাটোৰ লগত মই আৰু দুটা কথা দৰ্শন ইয়াত দিম তিনিটা দৰ্শন চুলোঁ এইটো দৰ্শন এটা চুই আছোঁ ৰাতিটোৰ ভিতৰত বৈ নিৰ্মাণ কৰা ভাৰত মানে অসমৰ বিশ্ববিখ্যাত বৰ্তমানৰ এপিড বস্ত্ৰৰ নাম কি ৰাতিটোৰ ভিতৰত প্ৰস্তুত কৰি অসমৰ এবিধ বস্ত্ৰ গোটেই জগত বিখ্যাত নামটো কি বৃন্দাবনী বস্ত্ৰ ৰাতিটোৰ ভিতৰত বৈছে কোনে বৈছে নৰ্থ হৈছে নি মতা শিপিনীয়ে বৈছে তাৰমানে আমাৰ মতাবিলাকেও তাঁত বব জানিছিল এই দৰ্শনটো কিয় আনিছোঁ জানেনে এই দৰ্শনটো আপুনি আনিব লাগিব চাওলুং চুকাফাই এই দৰ্শনবিলাক বুজি পাইছিল শিকি পাইছিল আমাৰ মানুহবিলাকে সেইটো কাৰণে আমাৰ যিবিলাক মহ আছে মহসকলে জীৱন সাধনাত ইমান সময় দিলে আৰু সমাজ গঠনত ইমান সময় দিলে সেই কথাবিলাক চাওলুং চুকাফাই বুজি পোৱাৰ কাৰণে জাতি গঠন কৰিব পাৰিলে অকল জাতি গঠন কৰাই নহয় এতিয়া মই নেক্সট ফেজটোত আহিম নেক্সট ফেজটো আপোনালোকে আৰু অলপ বুজিব
বা আমি একেলগে আলোচনা কৰিম। নেক্সট যিটো ফেজ আছিল সেই দৰ্শনবিলাকত সেইটো সময়ত এজন মহাপুৰুষ আৱিৰ্ভাৱ হ'ল। আমি সকলোৱে মহাপুৰুষ শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ বুলি কওঁ, হয়নে? ভাৰত ভ্ৰমণ কৰিলে শংকৰদেৱে। ইয়াত ধৰ্ম প্ৰচাৰৰ কাৰণে যিটো চাওলুং চুকাফাই সকলো আমাৰ জাতিলৈ যিটো অসমীয়া জাতি গঠন কৰিলে, সেই আদৰ্শটো লৈ আগবঢ়া দ্বিতীয়জন ব্যক্তি হ'ল মহাপুৰুষ শংকৰদেৱ। কিন্তু তেখেতে ধৰ্মৰ দৰ্শনটোত গ'ল, ৰাজ্যৰ দৰ্শনত যোৱা নাই, ধৰ্মৰ দৰ্শনটোত গৈ পিনি জাতি সংলগ্ন কৰিব গ'ল। সকলো মানুহ আহিলে তাত, সকলোৱে জানে, সেইখিনি একদম প্ৰকাশিত কথা। কিন্তু এই আইডিয়ালজিকেলে দৰ্শনটো ক'ৰ পৰা ল'লে? চাওলুং চুকাফাৰ দৰ্শনটো অধ্যয়ন কৰি আগত লৈ যোৱা ব্যক্তিজনে হ'ল শংকৰদেৱ। এতিয়া সেই মহান মানুহজনৰ কথা আমিও পাতি আছোঁ। মেট্ৰিক পাছ হয় নহয় মই নাজানো, কিন্তু শংকৰদেৱৰ শিক্ষা লৈ বহুত ডক্টৰেট হ'ল, হয়নে? ঠিক তেনেকৈ ময়োতো বেলেগৰ শিক্ষা লৈ ক'ব কিবা কিবি হৈছোঁ, সেইটো কাৰণে মোৰ সেইবিলাক লিখিব মন নাযায় মানে, কাৰণ জ্ঞানৰ ভাণ্ডাৰটো বেলেগত আছে। বুজি পাইছেনে? আমি যিসকলৰ পৰা জ্ঞান লৈ ডক্টৰেট লৈছোঁ সেইসকল ডক্টৰেট নহয়, সেইসকল মেট্ৰিক পাছো নহয়। তো সেইটোৱে ভয় লাগে মানে লিখিবলৈ। আচল কথাটো তাত। তো আমাৰ জীৱনৰ এটাই উদ্দেশ্য, আমি কিমান ধৰণে ফৈদ ফটা বুৰঞ্জী বা নিজৰ বুৰঞ্জীবিলাক লিখি যাওঁ আৰু জীৱনৰ সাধনাৰ বলত যাতে ম শব্দটো পাওঁ। আমি যদি জীৱনৰ সাধনাত ম শব্দটো পাইছোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো দৰ্শন এটা পোৱা নিচিনা হয়। আৰু যদি ম পোৱা নাই, একোৱেই নাই, লাইফটোত পোৱাই নাই। গতিকে পৃথিৱীত মানুহ ধেৰ হৈ গ'ল, অধ্যয়ন কৰা মানুহ বহুত হৈ গ'ল, ম কিন্তু বহুত কম। আৰু এই ম সময়ে সময়ে গোজে গজালি মেলে বুলি কয় যে, এই অসমখনতে য'তে ত'তে জন্ম হয়, যিকোনো জাতিত জন্ম হ'ব পাৰে মানে। সেই দৰ্শনটো খালি পাব লাগিব। আৰু দেখিব সেইসকল ব্যক্তি দেখিব, সেইসকল সমাজ গঠক ব্যক্তি হয়, সেইসকল বেলেগ ব্যক্তি নহয়। সেই শংকৰদেৱৰ সময়তে আৰু এজন আহিলে, দৰ্শনটো বুজিলে, লাচিতৰ দেউতাক। নামটো কি লাচিতৰ দেউতাকৰ? হা মমাই তামুলী বৰবৰুৱা, এজন দৰ্শন বুজা ব্যক্তি। এতিয়া চাওলুং চুকাফা দৰ্শনৰ লগত বাকী দৰ্শনকেইটা ভৰাই থাকিব লাগিব, তেতিয়া বুজি পাব মানে দৰ্শনটো কি। মমাই তামুলী বৰবৰুৱাই আহোম সকলোক ল'বলৈ শিকালে, সকলোক ল'বলৈ শিকালে। অলপ আগত ছাৰে কৈছিলে নহয়, ছাৰে বুলি ক'লে আকৌ ছাৰ ছাৰ নহয় কৈছে, ছাৰ নহয় কৈছে। এইটোৱে ৰিপাৰ্কেশ্যন লাগে মানে। ময়ো নহয় বুলি কওঁ, ককাইদেউ বুলি ক'লে ভাল লাগে ন, বা ককাই বুলি ক'লে ভাল লাগে। যিটো কৈছিলে যে মই বেজবৰুৱা, আমাৰ দিয়া উপাধি, সেই উপাধি সেই সময়খন মনত পেলাওকচোন। সেই সময় প্ৰক্ৰিয়াটো কোনে আৰম্ভ কৰিছিলে? মমাই তামুলী। মমাই তামুলীয়ে দৰ্শনটো ক'ব পাইছে, বুজি পাইছেতো? গতিকে বৰ অসম গঢ়াৰ নেক্সট ফেজৰ ব্যক্তিসকলৰ নামটো আমি মনত থ'ব লাগিব। কিন্তু চাওলুং চুকাফাটো মৰি গ'ল, তেতিয়াই দাম হৈ গ'ল। এতিয়া আমি দাম পাতি শুৱনি মানে আহ্বান কৰি থাকোঁ, মমাই তামুলীক মানিব লাগিব। কাৰণ মমাই তামুলীয়ে গোটেই পদবীবিলাক সিঁচৰিত কৰিলে। কিহত কৰিলে? কেপেবিলিটি এপ্ৰ'চ। যিয়ে দৰ্শনটো ল'ব পাৰিছে তেওঁক আগবঢ়াই দিছে, জাত বিচাৰ কৰা নাই। দিয়ক কয় এইটো। হয় হয়, বৃত্ত, জ্ঞান বৃত্ত। গতিকে এই বৃত্তটোত, তেখেতে কোৱা বৃত্তটোত আমি আৰু এঘাপ আগবাঢ়িলোঁ, সেইটো আমি পাহৰিলে নহ'ব। আৰু সেই বৃত্তটোত বৰ্তমান চৰকাৰখনে যিটো চলাই আছে, কি চলাই আছে? চেল্ফ ছাষ্টেইন, যিটো কয় আত্মনিৰ্ভৰশীল। বাৰী পাতবলৈ শিকালে, চাৰি বেৰ পতা, চাৰি ঢাপ মৰা। এই যে কৈছিলোঁ গড় বনোৱাটো, গড়গাঁও বনোৱাৰ আগতে প্ৰথমতে চাৰি বেৰ ঢাপ মাৰিছে। গড়গাঁও প্ৰথমতে গড়গাঁও বনাই লৈছে, তাৰপিছত গড়গাঁও কাৰেংঘৰ বনাইছে। এই ঢাপ পতা ঠিক মমাই তামুলী বৰবৰুৱাই যেতিয়া আমাৰ মাজত
অৰ্থনৈতিক ইকনমিক্সৰ যিবিলাক ষ্টুডেণ্ট আছে দেই, ছচিয়লজি যিবিলাক ষ্টুডেণ্ট আছে, ভাবি লওক এইবিলাক থিয়ৰী আমি মাস্কিট, গিডেন আৰু কি আছিলে নহয়, বহুত কিবা কিবি আছিলে নহয়, ছচিয়লজি বহুত আছিলে নহয়, বহুত পঢ়িলোঁ। সেই থিয়ৰীতকৈ আমাৰ থিয়ৰীবিলাক ধনী আছিল কিন্তু দেই, মই যিবিলাক অধ্যয়ন কৰি পাইছোঁ। বাট উই আৰ চ' লেফ্ট বিহাইণ্ড। আমি এইবিলাক কিয় উলিয়াই নিয়া নাই? আমি এইবিলাক বিষয়ত কিয় PhD কৰিব পৰা নাই? যিটো আমাৰ নিজৰ বস্তু, যিটো বৰ অসমৰ বস্তু, কোনো নিব পৰা নাই। অকল মানে আমি 1800 চেঞ্চুৰী সেই ৰিভলিউশ্যনটো পঢ়ি দিওঁ, মানে এটা ৱৰ্কিং ক্লাছ, এটা লেবাৰ ক্লাছ, এই কথাখিনি পঢ়ি আমি সামৰি দিওঁ। তাৰপিছত গিডেন্স আহিলে, ৱেবাৰ আহিলে, মাৰ্কছিষ্ট আহিলে, লিবাৰিজম আহিলে, নিউ লিবাৰিজম আহিলে, চলি আছে ছচিয়লজিত। বাট হোৱাট এবাউট আৱাৰ থিয়ৰী? এই মাটিত জন্ম হোৱা থিয়ৰীবিলাক ক'ত যাব? বিশ্বত এই থিয়ৰী লৈ কণ্টিনিউৱাছ 600 বছৰ ৰাজত্ব কৰা কোনো ৰাজ এখন পৃথিৱীত নাই। তেতিয়াহ'লে আমাৰ কিবা এটা থিয়ৰী আছিল। সেই প্ৰাকৃতিক থিয়ৰীবিলাকত মানুহক ছেল্ফ ছাষ্টেইন কৰিবলৈ বাৰী পাতিবলৈ শিকাইছিল। বিহুত আমি গাই দিওঁ নহয়, বিহুত আশীৰ্বাদ কোনোবাই দিব নি? দিয়ক শুনো, বহুত দিন শুনা নাই। কি বুলি কয় বিহুত? বাৰীত, গোহালিত, পুখুৰীত আৰু কি? হা? ভঁৰালত ধান। আৰু এইখন নাথাকে, মানে নাথাকাখন মই শুনিব বিচাৰিছোঁ। বাৰীত টাইমমান কৰি গ'ল, আৰু কিবা এখন নাথাকে। এতিয়া নাই, ঘৰবিলাক বেলেগ হৈ গ'ল যে, নাই মানে। কি বাৰু? ছালত কোমোৰা, ছালখন নাই আকৌ এতিয়া, ছালখন নাই। মই সেইটো মানে কোৱা নাই, মই জানিব বিচাৰিছোঁ, আপোনালোকে শিকাইছে মোক, মই এতিয়া শিক্ষা লৈছোঁ, প্ৰকৃতিৰ শিক্ষা লৈছোঁ। গতিকে সেই সময়ত আমাক এটলিষ্ট যুদ্ধ কৰিবলৈতো খাইতো থাকিব লাগিব, ধাৰ কৰিতো জীয়াই থাকিলে নহ'ব। সামাজিক আৰু অৰ্থনৈতিক ৰিভলিউশ্যন আনিছিলে। আমাৰ বুৰঞ্জীৰ এইকেইটা দৰ্শন আমি যেতিয়ালৈকে অধ্যয়ন নকৰোঁ, অকল যদি আমি সেই যুদ্ধকেইখনৰ কথা কৈ থাকিলে নহ'ব কিন্তু দেই। 17 বাৰটো আহি আছোঁ, অলপ পিছত আহি আছোঁ। সেইটো ডাঙৰ কথা এটা আছে, বহুত ডাঙৰ কথা এটা আছে, আহি আছোঁ। এই অৰ্থনৈতিক আৰু সামাজিক এই কনচেপ্টটো যেতিয়ালৈকে আমাৰ ক্লিয়াৰ নহয়, আৰু বাৰী পতা কনচেপ্ট এনেকৈ গোটেই বিশ্বত কোনো জাতিৰে নাই, কোনো জাতিৰ নাই, কোনো বিজ্ঞান নাই, কোনো তথ্য নাই, কেৱল আমাৰ বৰ অসমত আছে। আৰু এইটো লৈ সদায় গৌৰৱ কৰক। আৰু যদি এই দৰ্শনটো আপোনাৰ ঘৰখনত নাই, তেতিয়াহ'লে আজিৰ ডেটত আপুনি দুখীয়া। এই দৰ্শনবিলাক ৰন্ধে ৰন্ধে থাকিব লাগিব, বিহু গীতবিলাক মুখে মুখে থাকিব লাগিব। ষ্টেজৰ বিহু নহয় দেই, হিষ্ট্ৰিকেল বিহু। ইয়াৰ পিছতে ককাইদেউ বৰ ধুনীয়া কথা এটা ক'লে যে চাৰিবেৰ, চাৰিধাপ, নঙলা দেই, নঙলা আমাৰ বহুত ডাঙৰ বস্তু। সেই অসমীয়া ঘৰ এটা বনাই থোৱা দেখিছেনে কোনোবাই? দেখিছে? কি দেখাই থোৱা থাকে তাত? কেঁচা ঘৰ এটা, আইতা শুই থাকে, জুইশালখন আছে নাই? গাধৰি কিয় বনাই থৈছে? কিয় মাটিয়ে লেপা সেই ঘৰটো বনাই থৈছে? হোৱাট ইজ দ্য ৰিজন? মিউজিয়ামত এটা পইচা দি সেই বস্তু চাবলৈ যায়। বিকজ আমাৰ সমাজখনত নাইকিয়া হৈছে। তাতে কিন্তু দৰ্শন হয়, তাত দৰ্শন হ'ব আপোনাৰ কেঁচু আৰু কুমতিৰ। কেঁচু কুমতি আপোনাক যিটো শিক্ষা দিব কোনো দিব নোৱাৰে। আমি আগতে পঢ়িছিলোঁ কেঁচু খেতিয়কৰ পৰম বন্ধু। আপোনালোকে আনচাৰ দিছে দেই, মই দিয়া নাই। এতিয়া চৰকাৰে দৰৱ দিয়া আনচাৰ নকৰে। নিউ এগ্ৰিকালচাৰ পলিচি আমাক লাগে, আমাক লাগিব, কিন্তু কেঁচু মাৰি নহয়, কুমতি মাৰি আমাক নিউ এগ্ৰিকালচাৰ পলিচি নালাগে। কেঁচু কুমতিৰ লগত লৈ এগ্ৰিকালচাৰ পলিচি লাগে। এটা সময়ত আমাক হাঁহিছিলে, চালা তহঁতি পৰুৱা কণী খোৱা জাতি। এতিয়া সেই পৰুৱা 2000 টকা কেজি। হয়, একদম নিচাই বৰ ধুনীয়াকে নাম এটা ললে দেই। নামটো ললে কি? আম
আম নৰি আম এজোপা গছ বহুত গছত হয় কিন্তু আটাইতকৈ বেছিকৈ হয় আম গছত গতিকে নামটো কি দিলে এই নাম পৃথিৱীত বেলেগত থাকিব নি আছে নেকি প্ৰাউড ফিল কৰক এইবিলাক সব চুকাফা দৰ্শন দেই এই দৰ্শনটো আমি বচাই থব লাগিব প্ৰাকৃতিক দৰ্শনটো প্ৰাকৃতিক দৰ্শন যদি আমলৈ যদি বেছি হৈ যায় নহয় পৃথিৱীত আমলৈ নোখোৱা বস্তু একো নাই সব খায় আৰু যদি আমলৈ কণীকেইটা যদি নেখায় নহয় শেষ কৰি পেলাব আকৌ গতিকে তাক খোৱা যায় তাক ইমানো নেখায়ে যে তাক গুৰি গুষ্টি মাৰি পেলাই এটা লিমিটেড খায় এটা সময়ত খায় হয়নে সেইটো হলো আমি মহান জাতি সেইটো আমি মহান জাতিৰ দৰ্শনৰ ব্যক্তি গতিকে চুকাফা দৰ্শনত যুদ্ধটো এতিয়া সোমাই আছো খাদ্য সোমাই দিলোঁ অলপ ড্ৰেছো সোমালোঁ অলপ অৰ্থনীতি সোমালোঁ সমাজনীতি সোমালোঁ 8টা নীতিৰ ভিতৰত আৰু এটাত সোমাই আছো যুদ্ধ আমাৰ ককাইদেউ কোৱা নিচিনা কেইখন যুদ্ধত জিকিছিলে আহোমে 17খন কোনোবা বুৰঞ্জীৰ ব্যক্তি আছে নি মই জানিব বিচাৰিম কেইখন যুদ্ধৰ নাম ক'ব পাৰিব এতিয়া কওক আমি আলোচনা কৰোঁ একো নহয় কথা আছে মানে কেইখন ৰণ নহয় ঢলাৰ পৰা ৰণ কিখন আলোচনা কৰোঁ যেইখন পাৰোঁ বাকীখিনি মই কৈ দিম মানে সেইটো কাৰণে কৈছোঁ যদি আপোনালোকে নকয় মই কথাটো ইয়াতে ষ্টপ কৰি আঁতৰি যাম লতা কটা তাৰপিছত আলাবৈখন কৰিবলৈ দিয়া নাছিলে দেই কৰি পিনি 10,000 সৈন্য মৰিছে আচ্ছা শৰাইঘাটৰ নামটো শৰাইঘাট নহয় দেই যোৱাবাৰ লাচিত দিৱসত মোক মাতিছিলে মই কৈছিলোঁ শৰাইঘাটৰ যুদ্ধখনৰ নাম শৰাইঘাট নহয় দ্য নেম অফ দ্য শৰাইঘাট ইজ চেৰাইফাট মানুহে প্ৰনাউন্সিয়েশ্যন কৰিব নোৱাৰিলে চেৰাইটো শৰাই হৈ গ'ল ঘাটটো ফাট হৈ থাকিলে মানে ফাটটো ঘাট হৈ থাকিলে মানে শৰাইঘাটৰ লগতে কি জেগা আছে বাৰু গুৱাহাটী একদম লগতে নহয় এইফালে শৰাইঘাট পাৰ নহওঁতে এইফালে এটা খেতিৰ লগত জড়িত নাম বৰ্তমান একদম বাইদেউ ঠিক কথা ক'লে মানে 3 নম্বৰ ভাল কথা এটা ক'লে জালুকবাৰী নপাওঁতে কি পায় আদাবাৰী তাৰ আগত নহয় তাৰ আগত কি বাৰী নহয় অলপ আগলৈ আমবাৰী এতিয়া মই দুটা জেগাৰ কথা ক'ম ব্ৰিটিছে ইয়াত কি কৰিবলৈ আহিছিলে কি বেপাৰ জালুকবাৰী আৰু হেৰি আদাবাৰী কি তেতিয়াহ'লে মছলা হয় নাই য'ত মছলা হয় আমাৰ টাই ভাষাত য'ত বজাৰখন কয় বজাৰখনক কি বুলি কয় ফাট চেৰাই ফাটটো ঘাট কৰি পেলালেগে জাহাজ আহিছিলে যে চেৰাই ফাট চে মানে কি জিলিকা ৰাই মানে কি মানে চে মানে নগৰ ৰাই মানে জিলিকি থকা এখন বজাৰ আছিলে জিলিকি থাকে মানে চেৰাই ফাটখন শৰাই ঘাট হৈ থাকিলেগে দেই লাইভত আছো কাৰণে ক'বলৈও ভাল পাইছোঁ কোনে কি কাউণ্টাৰ দিয়ে দেখা যাব আমি প্ৰকৃতিৰ কথা কৈ যাম যিজনৰ পৰা শিক্ষা লৈছোঁ যদি ভাল শিক্ষা দিছে তেখেতে আশীৰ্বাদ দিছে কাৰণে আপোনালোকৰ সহযোগ কৰিছে কাৰণে কথাবিলাক ওলাইছে তাৰ পিছৰখন যুদ্ধ ইটাখুলি আৰু কি আছে 6খনটো এটলিষ্ট কওক 4খন ওলালে হে আৰু আগিয়াথুৰি কৈ গ'ল 5খন লতা কটা কৈ গ'ল প্ৰথমতে কয়দে লতা কটা কৈছে কঁঠালগুৰি 7খন মজা ক্লেপ এটা দিছোঁ দেই মানে মজা ভাল লাগিলে মানে মই যিমান মিটিঙত গৈছোঁ 6খনৰ ওপৰত পোৱা নাই এই 7খন ক'লে ক্লেপ এটা দিছোঁ মই একদম আৰু আঠখন আপোনালোক সকলোৱে এটা হোমৱৰ্ক কৰক 17খন আজি কথাবিলাক কৈ যাম নে হোমৱৰ্কটো কৰি লোৱাৰ পিছত আলোচনা কৰিম কৈ দিম
আমাৰ বহুতবিলাক যুদ্ধ এনেকুৱা সাংঘাতিক যুদ্ধ আছিলে, যিটো যুদ্ধ কৰিবৰ কাৰণে এটা নীতি আছিলে। আমাৰ এটা বিহু গান গায় যে যুদ্ধ যদি কৰা গড়টোৰ ইপাৰে নহয় এইপাৰে, গড় পাৰ হৈ যুদ্ধ নহয়, গড় যি পাৰ হৈ যুদ্ধ কৰিছে আমি সব যুদ্ধত হাৰিছোঁ। গড় পাৰ নকৰাকৈ যিবিলাক যুদ্ধ কৰি লাগিছোঁ আমি সবত জিকিছোঁ। তাৰমানে এই গড়টো পাৰ হৈ যিটো বাউণ্ডাৰী ৱাল পাৰ হৈ যিটো আমি যুদ্ধ কৰি হাৰিছোঁ, বাউণ্ডাৰী ৱালটো পাৰ হোৱাৰ মূলটো কি, মানে কি কাৰণে হাৰি গৈছোঁ, সেই তথ্যটোৰ ওপৰত অধ্যয়ন কৰক। সেইটো মোৰ অধ্যয়ন কৰিবলৈ প্ৰায় 2টা বছৰ সময় লাগিছে। গতিকে কিছুমান কথা পাৰ্মিশ্যন নাই নকওঁ, যিখিনি পাৰোঁ কৈ যাম। এই গড়টোৰ ইপাৰে বহুতখিনি যুদ্ধ ককাইদেউৰ লগত আজি অলপ পাতিছিলোঁ। আমাৰ যিবিলাক যুদ্ধ হৈছিলে, ইয়াতে মাৰিলোঁ টিপা, সুন্দৰ, চবেই জানে, বৰ ভাল কথা। ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা। কিমান সময় ল'ম আৰু 4টামান দৰ্শন আছে, শেষ হ'ব। ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা। তাৰমানে মই মোবাইলটো ইয়াত টিপি দিলোঁ, আপোনাৰ তাত ফোনটো বাজি গ'ল। সেই তেতিয়া সম্ভৱ হৈছিলে, এতিয়াতো টেকন'লজিত সম্ভৱ, তেতিয়া কেনেকৈ সম্ভৱ হৈছিলে, কেনেকৈ হৈছিলে? মই যুদ্ধলৈ গ'লোঁ বা আমি যুদ্ধলৈ গ'লোঁ, বুজাই লৈছোঁ যে আমি চবেকে নিজকে যুঁজাৰু বুলি ধৰিলোঁ, আমি যুদ্ধ কৰিবলৈ গ'লোঁ। যুদ্ধ ধৰি লওক বৰ্তমান আমি কলিয়াবৰত কৰি আছোঁগৈ, সকলোৱে লগ লাগি কলিয়াবৰত যুদ্ধখন কৰি আছোঁ। এতিয়া ইনফৰ্মেশ্যন এটা পঠাই দিব লাগে যে যুদ্ধ ঠিকে আছে, আমি জিকি আছোঁ। এতিয়া আপোনালোকে আনচাৰ দিয়ক, এই মেছেজ এটা পঠা, কাৰোবাক ক'লোঁ। কেনেকৈ পঠাব মেছেজটো? ঘোঁৰাটোত গ'লেগৈতো গড়গাঁও পাওঁতেতো বহুত টাইম লাগিব, ফোনো নাই, বাছো নাই, এৰোপ্লেনো নাই, নাৱত আহিলেও বহুত দিন লাগিব। তো মেছেজটো একেদিনাই কেনেকৈ পাব? বহুত ধুনীয়া শব্দ। চৰাইটো ৰাতিপুৱা ব্যৱহাৰ কৰিছিলে, 3বাৰ মেছেজ গৈছিলে। এবাৰ ৰাতিপুৱা গৈছিলে, এবাৰ পিছবেলা গৈছিলে, এবাৰ ৰাতি গৈছিলে। গধূলিতে গধূলিতে দবা কোবাও, কংটো বজাইছিলে। কং কোনে কোনে দেখিছে? আমাৰ এটা বাদ্যযন্ত্ৰ। কোনোবাই কং বজায়, কোনোবাই ঢোল বজায়, কোনোবাই পেঁপা বজায়। খাটবিলাক যে আছিলে, খাটবিলাক মেছেঞ্জাৰ খাট হয় এইবিলাক। আৰু সেই খাটটো য'ত ব্যৱহাৰ কৰিছিলে চব পাহাৰটো লগত লৈ কৰিছিলে। তাৰমানে আপুনি শুকান পথাৰ এটাত যদি, এনেকুৱা খোলা পথাৰ এটাত যদি চিঞৰে, তাৰ ৱেভলেংথটো বহুত দূৰলৈ নাযায়, ষ্টপ হৈ যায়। কিন্তু পাহাৰত বহুত দূৰলৈ যায়। মানে কোনোবাই বাঁহীটোকে বজালে, এইটো মেছেজ আহিছে, সি আকৌ কেৰি কৰি দিলে পেপাৰটোত, কোনোবাই ঢোলটোত, কোনোবাই তালটোত। টিপাটো কিন্তু এজনেই মাৰে প্ৰথমতে। ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ। আজি বুজি পালেনে কথাষাৰ মূলটো? গোটেই বস্তুটো প্ৰকৃতি হয়নে? মেছেঞ্জাৰটো প্ৰকৃতি। তো চাওলুং চুকাফাৰ এই দৰ্শনটো চাওলুং চুকাফাও শিকিছিলে আৰু কণ্টিনিউৱাছলি এই দৰ্শনটো গৈ আছিল, কণ্টিনিউ হৈ আছিল। অলপ আগতে যে কৈছিলে চাওলুং চুকাফাৰ দৰ্শন, মানে আমাৰ এই বৰ অসমৰ হেৰিটো এতিয়াও জীয়াই আছে। এইবিলাকেই মেছেজ। কোনোবাই যদি ঢোল এটা বজায় ক'ৰবাত, কি আবৰীয়া টাইমত ঢোল বজাইছেও, বেমাৰ চেমাৰ হ'ব বুলি কয়, হয়নে? কিন্তু তেতিয়া যুদ্ধৰ বস্তু আছিলে। সেইটো সেৱা এটা ভাগি আগবঢ়াই শব্দটো লৈছিলে। হুইচলিং ভিলেজ, কোনে কোনে নাম শুনিছে? হুইচলিং ভিলেজ ক'ত আছে? হুইচলিং ভিলেজ জানেনে ক'ত আছে? মেঘালয়ত আছে। মেঘালয় খাচীসকলৰ মাজত এখন গাঁও আছে। গোটেই গাঁওখনৰ মানুহে সুহুৰি বজাই বজাই কথা পাতে, আৰু নামটো সুহুৰিয়ে মাতে। কথাও সুহুৰি, নামটোও সুহুৰি। সেইবিলাক ৰাব, সেইবিলাক এইটো দৰ্শনৰ এটা ব্যৱস্থা হয়। গতিকে ইয়াত বাদ্যযন্ত্ৰটো সোমাই গ'ল ন এইটো দৰ্শনত। যুদ্ধৰ লগত বাদ্যযন্ত্ৰৰ ৰিলেশ্যনটো আহিলে ন, মেছেঞ্জাৰ। তাৰ আগতে গড়টো বান্ধি লৈছে ন, চাবতে ইণ্টাৰ ৰিলেশ্যন। গড় বান্ধিবলৈ বহুত মানুহ যায়, সকলো জাতি জনজাতি সকলো সমন্বয় গৈছে কিন্তু ৰক্ষা কৰিবৰ কাৰণে। ইয়াৰ পিছতে
সংগীতৰ কথাখিনি হ'ল। আৰু এটা দৰ্শনৰ কথা কওঁ, যিটো খাদ্যৰ দৰ্শনৰ কথা এটা ক'ম, নহ'লে থাকি যাব। এতিয়া আমি বৰঅসমখনতে আছোতো, থাকি যাব। আমাৰ এটা টাইমত খুব হাঁহিছিলে, তহঁতি বাঁহ খোৱা জাতি বুলি। আপোনালোকে কোনোবাই পাইছে নাই নাজানো, মই পাইছোঁ কিন্তু শুনিছোঁ, এই তহঁতি বাঁহ খোৱা জাতি। আপুনি গোটেই উত্তৰ পূৰ্বাঞ্চলখন ঘূৰি লওক, বাঁহৰ লগত খাদ্যৰ যিটো সমন্বয় কিমান চাইণ্টিফিক। এই গোটেই মানুহখিনিয়ে মানে বেম্বো চুট দি বস্তু খাব বা নৰ্মেল বেম্বো দি খাব, খৰিচাটো খৰিচা বনায়। ঠিক তেনেকৈ আপুনি যদি গোটেই চাউথ ইষ্ট এছিয়াখন ঘূৰে, বেম্বো চুট দি খায়, খৰিচা দি খায়। এতিয়া লাহেকৈ খৰিচাৰ টেষ্টটো ৱেষ্ট বেংগলত পাব ধৰিলে, সাংঘাতিক খাব ধৰিছে। ৱেষ্ট বেংগলত মই দুটামান ৰেচিপি এই মানে কি বুলি কয়, হাঁচেৰ লগত কোমোৰা, আছামেৰ ৰেচিপি। হাঁচেৰ লগত কোমোৰা, আছামেৰ ৰেচিপি। আমাক কিন্তু সন্মানটো দিছে, সন্মানটো দি থৈছে। গতিকে আমাৰ চুকাফা দৰ্শনটো সেইফালেও গৈছে দেই, খাদ্যৰ দৰ্শনটো সেইফালেও গৈছে। হাঁহৰ লগত কোমোৰাটো অলপ টেঙা টেঙা হয়, কাটিব লাগিব। হাঁহৰ লগত বাঁহ, এই খাদ্যটো আমি যেতিয়া এৰো নহয়, আমাৰ ঘৰুৱা পাকঘৰৰ শিল্প চৰ্চাটো হেৰাই যায়। খাদ্য চৰ্চাটো এইটো কাৰণে লাগে, ঘৰুৱা পাকঘৰৰ শিল্প চৰ্চাটো যে থাকে। শিল্প বুলি কৈছোঁ দেই, খাদ্যটো থকাৰ লগে লগে আমাৰ বাৰীখন থাকিলে, খাদ্যটো থকাৰ লগে লগে আপুনি বজাৰত যাওঁতে আমাৰ খিলঞ্জীয়া শাক পাচলিকেইটা চিনি পাব। সেই বস্তুটোৰ কাৰণে, সেই জ্ঞানটোৰ কাৰণে, সেই প্ৰাকৃতিক জ্ঞানটোৰ কাৰণে খাদ্যটো জানিব লাগে। যদি সেইটো নেজানে, বিপদেই বিপদ। নহ'লে হেৰি মই এবাৰ মানে ইউপিত গৈছিলোঁ, ইউপিত মোক ক'লে, এই ৰাতিপুৱা কি বনালি? অ' কদ্দু কি চব্জি বনাই আহে। পিছদিনা আহিলোঁ, কি বনাইছে? ঐ কদ্দু কি চব্জি। তাৰপিছত আহিলোঁ, ইয়ে কদ্দু কি আহে? মই তাক সুধিছোঁ, মানে মই আহিলোঁ কদ্দুটো কিবা এটা হিষ্ট্ৰী থাকিব পাৰে, থাকিব পাৰে ন, স্বাভাৱিক কথা, কোনো ডাঙৰ কথা নহয়। মানে কদ্দু খাতা আছে, ৰোজ খাতে। কিন্তু আমাৰ যিটো সমন্বয় হ'ল, আমাৰ সমন্বয়ত যদি মই যাকে হ'লেও যদি কওঁ, 4বিধ খাদ্যৰ নাম কচোন, সি পটাপট কৈ দিব। কুকুৰা এটা কেনেকৈ বনায়? কুকুৰাটো একদম এনেকৈও বনাব পাৰি, এই পচলাৰ লগতো বনাব পাৰি, কলডিলৰ লগতো বনাব পাৰি, এই কুকুৰাটো পিঠাগুড়িৰ লগতো বনাব পাৰি। সি ঢেৰ ৰেচিপি জানে। মানে আচলতে সেইটো কালচাৰটো ইনটেক আছে। খাদ্য যদি ইনটেক নাথাকে, যুদ্ধ কৰিব নোৱাৰে। সেইখন যুদ্ধ হ'ল, লাগিলে শাৰীৰিক যুদ্ধ হওক, সাংস্কৃতিক যুদ্ধ হওক বা দাৰ্শনিক যুদ্ধ হওক, খাদ্যটো জানিব লাগিব। আমি খাদ্যৰে ৰণ জিকি থৈছোঁ নহয়। খাওঁ পাকৰ কথাটো কৈছিলোঁ চাগে, কেনেকৈ আমাৰ খামটিসকলৰ লগত আমি সকলোৱে খামিয়াং, চিংপো, মৰাং, মটক, চুতীয়া, কছাৰী, বৰাহী সকলোৱে লগ লাগি কেনেকৈ আমি ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে 70টা ব্ৰিটিছক মাৰিছে এখন যুদ্ধত। ক'তো ইমান ব্ৰিটিছ মৰা নাই, খুচি খুচি মাৰিছে আমাৰ মানুহে। গতিকে এই ৰিভেলিয়ন থটছটো ক'ৰ পৰা আহে? খাদ্যৰ পৰা আহে। কেতিয়াবা এটা সময়ত কয়, এই মানুহ এইটো সময়ত এইটো এইটো বস্তু নাখাবি দেই, গৰম বস্তু, এইটো সময়ত এইটো বস্তু নাখায়। হাঁহটো যেতিয়া তেতিয়াই নাখায়। এতিয়া একদম হাঁহৰ কি চুচৰি যায় বুলি কয়, ক'বলৈ বেয়া ন শব্দটো, ৰাজহুৱাকে ক'বলৈ বেয়া ন। একদম পকা ধান কটাৰ সময়ত এতিয়া হাঁহ খাবা আৰু, শীত নিগিলিব দেই। তো এইবিলাক হ'ল আমাৰ দৰ্শন। তো চাউলুং চুকাফাৰ দৰ্শনটো আমি যদি আগুৱাই লৈ যাব হয়, এই বস্তুবিলাক আমি লগত লৈ যাব লাগিব, নহ'লে আমি আধৰুৱা হ'ম। আৰু এইবিলাক মই প্ৰাকৃতিক দৰ্শনটোহে কৈ আছোঁ দেই, বেলেগ দৰ্শনৰ কথা কোৱা নাই। ইয়াৰ মাজত বহুত যুদ্ধ হ'ল, যুদ্ধৰ কথা বেলেগ এদিনা পাতিম, আজি নেপাতোঁ। যিটো যুদ্ধৰ বাহিৰত কথা কৈ আছোঁ, যিবিলাক কথা ধৰি লওক বহু বুৰঞ্জীবিদে ডক্টৰেট ডিগ্ৰী ল'লেগে, কিন্তু এই কথাখিনি প্ৰকাশ কৰা নাছিলে, সেই কথাখিনিহে মই প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছোঁ। কোনখন? হয়। ইয়াৰ মাজতে আমাৰ পাণ্ডিত্যৰ কথা এটা ক'বই লাগিব। টেঙাই মোহন
আমাৰ বিলাতলৈ যোৱা প্ৰথমজন ব্যক্তি আমাৰে অঞ্চলৰ টেঙাই মোহন। আৰু টেঙাই মোহনৰ লগত এজন বিশেষ মৌ আছিলে, মৌ টেঙাই মোহন বুলি কওঁ, পঞ্চৰাম চাংবুং ফুকন। মই নামটো লিখি ৰাখিছোঁ এইটো কাৰণে, মনত থাকিলেও লিখি ৰাখিছোঁ যাতে ভুল নহয় কওঁতে, উপস্থাপন কৰোঁতে। এনেই মই লিখি বক্তৃতা দিয়া মোৰ অভ্যাসে নাই, কিন্তু তথাপিতো লিখি ৰাখিছোঁ যাতে কথাটো যাতে ভুল নহয়। আমি পঞ্চৰাম চাংবুং ফুকনৰ কথাবিলাকো জানিব লাগিব। তেখেতেও ব্ৰিটিছৰ লগত, ব্ৰিটিছে কি কৰিছিলে, তেখেতলোকক 2-3 বছৰৰ কাৰণে নি ইংলিছ শিকাইছিলে যাতে তাইটো ইংলিছলৈ ট্ৰান্সলেট কৰে। আৰু তেখেতলোকে প্ৰথমখন বুৰঞ্জী, এইটো জানেই চাগে, 1795 আমাৰ ফাৰ্ষ্ট মানে অভিধান হামুং, হয় প্ৰথমখন অভিধান আহিলে হামুং। কিন্তু আমাৰ আকৌ ল'ৰা ছোৱালীয়ে কি বুলি জানে, হেমকুক বুলি কয় ন, আমাকো হেমকুক বুলি পাইছিলে দেই। আমি অসমৰ প্ৰথম অভিধান কিন্তু একচুৱেলি হেমকুক ক'ব নালাগে, হামুঙে ক'ব লাগে। যদি আমি ৰিভাইভ কৰিব বিচাৰিছোঁ, যদি আমি সেই দৰ্শনটোত আহিব বিচাৰিছোঁ। এতিয়া সেই মানুহবিলাকে যিবিলাকে অভিধান লিখিলে, তেওঁলোকৰ তথ্য লৈ বেলেগে ডক্টৰেটো লৈছেগৈ, কিন্তু লিখাকেইজনটো ডক্টৰেট নহয়। তেওঁলোকৰ জ্ঞান লৈ আমি আগবাঢ়িছোঁ, তো আমি ডক্টৰেট কেনেকৈ লিখিব পাৰোঁ? মানে মই নোৱাৰোঁ, মানে মোৰ বিবেকে নকয় মানে মই লিখিব পাৰিম বুলি। যদি মই সেই শিক্ষাটোত যদি গৈছোঁ, বেলেগ শিক্ষাত যদি কৰিছোঁ বেলেগ কথা। যদি টাই আহোমৰ আমাৰ যিটো মমাই তামুলী বৰুৱাৰ বাৰী কনচেপ্ট লৈ যদি কোনোবাই PhD কৰিছে, তেতিয়া তেখেতে কিন্তু তৎকে চিন্তা কৰিব, মই একচুৱেলি ডক্টৰেট লিখিম নে নিলিখিম। মইতো তথ্যটো তেখেতৰ পৰাই লৈছোঁ, হয়নে? তেখেতে সেৱাটো তেওঁক কৰি ল'ব ন। আৰু যদি বেলেগ বিষয়ত কৰিছেতো কৰিব পাৰে। গতিকে মোৰ চিন্তাধাৰাবিলাক মই যেতিয়া এইসকল অগ্ৰজৰ পৰা যেতিয়া লৈ আগবাঢ়িছোঁ, মই লিখিব নোৱাৰোঁ। মানে মোৰ মানে বুকুখনে কান্দে, সেইটো কাৰণে মই লিখিব নোৱাৰোঁ দেই। তো টেঙাই মোহনসকলৰ যিটো অৱদান, সেই অৱদানটোত আমি এতিয়া চিন্তা চৰ্চা কৰিব লাগে। বিশ্বত টাইসকলক তেওঁলোকে জাগ্ৰত কৰি থৈ গ'ল। লগতে ব্ৰিটিছসকলে আমাক ইমান বেয়াকৈ ধ্বংস কৰিছিলে নহয়, বহুত বুৰঞ্জী লৈ গ'ল, বহুত। আৰু সেই বুৰঞ্জী উদ্ধাৰৰ কাৰণে আমি এতিয়া ৰিকখন পাতিব লাগে। ব্ৰিটিছ মিউজিয়াম ফালি যাওক, মতলব নাই, অলপতো স্বাৰ্থপৰ হ'ব লাগিব ন নিজৰ জাতি উদ্ধাৰৰ কাৰণে। ৰিকখনটো বহুত কাৰণত পাতে, পুথি উদ্ধাৰৰ ৰিকখন এটা পাতিব লাগে, পুথি উদ্ধাৰৰ ৰিকখন। আৰু দ্বিতীয়তে এটা কথা ইয়াৰ পৰাই ক'ম, আপোনালোকৰ ঘৰত যদি কাৰোবাৰ পুথি আছে, কোনোবাই যদি ফটো মাৰিব আহিছে, নিদিব। AI বস্তু কেতিয়াও নভৰাব। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হ'ল ভিখাৰী বস্তু এটা। হয়, কিবা ক'ব? হাত ডগা নিচিনা দেখিলোঁ। তাৰ মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এনেকুৱা এটা বস্তু, যেতিয়ালৈকে তথ্যটো নাজানে সি একো কৰিব নোৱাৰে। আৰু যদি তথ্য কয় নহয়, আপোনাক লাভ মাৰি পঠাই দিব। মানে AIত ফটোখন আহিব নালাগে। আপোনাৰ পূৰ্বপুৰুষে 100 বছৰ, 200 বছৰ, 300 বছৰ, 400 বছৰ সেই পুথিখন সংৰক্ষণ কৰিছে, তাক নিজৰ মতে ৰাখিছে। সেইটো এটা ছায়েন্স হয়, বিজ্ঞান হয়, সেইটো এটা আমাৰ দৰ্শন হয়। পুথি লিখা, ফৈদফলা বুৰঞ্জী লিখা এটা আমাৰ দৰ্শন। সেইটোক এজন মানুহক বিক্ৰী কৰিব নাযাব। ওপৰৰ পেজটো এনেই দেখাব পাৰে আছে বুলি। যদি বেয়া হৈছে, সাঁচিপাতৰ প্ৰস্তুতি আমাৰ মাজতে আছে। সাঁচিপাতৰ চিয়াহী কথাটো কৈ দিলে তেতিয়া গছে কাটি শেষ কৰি পেলাব। দুজোপা বেছি গছ লাগে আৰু এজনী বিশেষ চৰাই পাখি লাগে। গোটেইকেইটা মিক্স কৰি লিখিলেহে চিয়াহীটো 800, 900, 1000 বছৰ থাকে, নহ'লে নাথাকে। আৰু বিশেষ দুবিধ কাপোৰত মেৰিয়াই থ'লেহে বেমাৰ নোহোৱাকৈ সাঁচিপাতটো 800, 900, 1000 বছৰলৈকে থাকে। কিন্তু বৰ্তমান যিটো গভৰ্ণমেণ্টে শিকাই আছে, আমুক কেমিকেল মাৰ, আমুক এচিড মাৰ, আমুক মাৰ, আমাৰ টাইমততো সেইবিলাক নাছিল। তো এই প্ৰকৃতিৰ জ্ঞানটো আমাৰ যিটো প্ৰবাহিত হৈ আছে, ইমান ধনী জ্ঞানটো আমি এৰি দিম নে? এইটোৱেই দৰ্শন, বৰঅসম এইটোৱে হ'ব। আপোনাৰ ঘৰত গছ এজোপা আছে, সাঁচি গছজোপা, সেইজোপাই বৰঅসমৰ অংগ। এই বস্তুখিনিৰ কাৰণে এটা অৰ্গেনাইজেশ্যনছে উইপ্ৰ বুলি কয়, ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট অৰ্গেনাইজেশ্যন। সেই প্ৰপাৰ্টিটো আপোনাৰ, সেই বস্তুটো আপোনাৰ, সেইটো আপোনাৰ লগত থাকিব লাগে। চ' আমাৰ দৰ্শনসমূহ বুজি পোৱা কেইজনমান ব্যক্তিৰ নাম ক'ম। বিষ্ণু ৰাভাৰ নাম শুনিছে ন? বিষ্ণু ৰাভাই আমাৰ দৰ্শনটো বুজি পাইছিল।
গীতেৰে মাতেৰে কথাৰে আন্দোলনেৰে সকলো জাতি জনজাতিৰ মাজত সোমাইছিল। যেনেকৈ শংকৰদেৱে সেই দৰ্শনটো বুজি আগবাঢ়িছিল, তেনেকৈ বিষ্ণু ৰাভাই বুজাৰ কাৰণেও শুনি শুনিয়ে শংকৰদেৱৰ অংকন কৰিব পাৰিছিল। এইটো এটা য'তে ত'তে জন্ম হ'ব পাৰে এই দৰ্শনটোৰ ব্যক্তি। তো বিষ্ণু ৰাভাৰ দৰ্শনত গীতৰ মাজত সেইবিলাক গীত আজিলৈকে আছে। ভূপেন হাজৰিকাই লুইতৰ পাৰত জন্ম হৈছিল। লুইতৰ পাৰৰ পৰা কিমান ধুনীয়া গান গাইছে, মই এটি যাযাবৰ। কম ধুনীয়া গান। ক'ত ঘৰ নিবিচাৰো বুলি কৈছে গানটোত? দিহিঙে নিবাঙে নিবিচাৰো নিজা ঘৰ, মই এটি যাযাবৰ। কিন্তু তাত গাৰ্গীৰ কথা কৈ আছে, মাৰ্ক টুইনৰ কথা কৈ আছে, ভলগাৰ কথা কৈ আছে। কিন্তু কাক লৈ কৈ আছে যে দিহিঙে দিপাঙে নিবিচাৰো নিজা ঘৰ? সেই গান গীতটো শুনাৰ লগে লগে মোক গাত লাগে, মানে মই কিবা এটা কিয় নাই বিচৰা, মই পৃথিৱী বিচাৰিব গৈ আছো, মোক ইনচাল দিয়া নিচিনা লাগে। মানে মই একচুৱেলি তথ্য উদ্ধাৰ কৰিব লাগে। দিহিং দিপাঙত এনেই ঘূৰি পেলাই এই ক'ত ধুনীয়া দিপাঙে ঘূৰিছ বুলি কয় নহয়, তথ্য উদ্ধাৰৰ কাৰণে আমি যাব লাগিব। এইটো আমাৰ সভ্যতা হয়, এই সভ্যতাটোত সোমাব লাগিব। দিহিং দিপাঙত সেই ঘৰটো উদ্ধাৰ কৰিব লাগিব। সেই ঘৰটো প্ৰকৃতিৰ মাজত আছে। তো সেই প্ৰকৃতিৰ মাজত কিছুমান পলিচি লোৱা গ'ল। সেই পাটকাই টৈকাই ৰায় পাহাৰৰ যিটো আমি পাটকাই সভ্যতা, আজি পাটকাইত কি চলি আছে? কয়লা খনন, মই কৈ থকা নাই, আপোনালোকে কৈ আছে। আৰু গছ কাটি আছে, হয়নে? অবিভক্ত দিহিং পাটকাইত কি চলি আছে? গোটেই গছ কাটি পাম অইল লগাই আছে। তো আমাৰ যিটো মূল সভ্যতা আছিলে তাত আজি দংশন কৰিছে কোনে? ফকলেণ্ডবিলাক ঝাৰখণ্ডৰ, ফকলেণ্ডবিলাক বিহাৰ, এইখিনি কোনো মানে হেৰি নাই, কোল ইণ্ডিয়াৰ বস্তু নহয়, অবৈধ চোৰাং। কাৰোবাৰ যদি হাত নাথাকে এইবিলাক পাৰ হৈ যাব পাৰে নেকি? গতিকে এই বস্তুটো আমাৰ সভ্যতাটো আমি ৰক্ষা কৰিব পৰা নাই। পৃথিৱীত মাত্ৰ এখন দেশ আছে আৰু এটা জাতি আছে, মাউৰী জাতি। কোনে কোনে নাম শুনিছে? নিউজিলেণ্ড। মাউৰী জাতিসকলে কি কৰিছে? তেওঁলোকৰ যিখন পবিত্ৰ নদী, 3খন নদী কৰিছে, আৰু পাহাৰ আৰু নদীখনত হিউমেন ৰাইট দিছে, মানুহৰ নিচিনা ৰাইট আছে তাত। এই পাহাৰখনত কোনো একো কৰিব নোৱাৰে, নদীখনত মাছো মাৰিব নোৱাৰে। আমি পাটকাইটো তেনেকুৱা কৰিব নোৱাৰোনে? প্ৰিজাৰ্ভ হেৰিটেজ হয়, গোটেই বৰ অসম গঢ়া এটা ৰোড হয়। গতিকে আমি ক'ত বিফল হৈছোঁ? এই কথাটো আজি এই অনুষ্ঠান, এই মহৎ অনুষ্ঠানটোৰ পৰাই আজি উপস্থাপন কৰিছোঁ সকলোৰে আগত যে আমি পাটকাইখন তেনেকৈ প্ৰিজাৰ্ভ কৰোঁ, অবিভক্ত পাটকাই, যিখন অৰুণাচললৈকে সোমাই আছে। আৰু যদি সেইটো প্ৰিজাৰ্ভ কৰিব নোৱাৰোঁ, তাত প্ৰথম নাইকিয়া হোৱা বস্তুটো হ'ব মঠ, পখিলা। যদি মঠ আৰু পখিলা নাথাকে আমি সূতাবিলাক নাপাম। আমাৰ মানুহে 1100-1200 শতিকাৰ আগৰে পৰাই একদম সূতাৰ পৰা কাটি কাপোৰ বোলে। 1800ত ব্ৰিটিছ আহিলে, আৰু ব্ৰিটিছে আহি কি কৰিলেহি? তাহাঁতি মানে মুগাটো আৱিষ্কাৰ কৰিছে, মুগাটো তেওঁলোকৰ নামত। আমি তাৰ 600 বছৰ আগৰ পৰা ব্যৱহাৰ কৰিছোঁ আৰু তেওঁলোকে হেনো আৱিষ্কাৰ কৰিলে। দিছ ইজ এ নলেজ গেফ। ৰিচাৰ্চৰ ফল আছে, ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিব পাৰে। ইমাজিন আছাম উইদাউট টি গাৰ্ডেন। চিন্তা কৰকচোন কি হ'ব পাৰে? অসমখন কল্পনা কৰিছে টি গাৰ্ডেন নোহোৱাকৈ। আমি প্ৰকৃতি হওঁ, প্ৰকৃতি ৰক্ষা কৰোঁ। আমাৰ মানুহক ব্ৰিটিছ আহি একদম কৈছে যে গছ কাট, আমাৰ মানুহে গছ নাকাটে। অৱস্থা বেয়া, গছ কাটিবলৈ বাহিৰৰ পৰা মানুহ আনিবলগীয়া হ'ল। আৰু যিবিলাক আনিলে তেওঁলোকো গছৰ মানে হাবিত থকা মানুহ, তেওঁলোকক স্লেভাৰী কৰি অনা হ'ল। আৰু ইয়াতো তেওঁলোকক ফ'ৰ্চফুলি গছবিলাক কটোৱা হ'ল। কান্দি কান্দি পূজা দি দি গছ কাটিছে সেইবিলাক মানুহে ইয়াত। সেইবিলাক ৰক্ষা কৰিবলৈ যাওঁতে আমাৰ মাজত শ্বহীদ হ'ল। চুম গছ য'ত আছে সেই ঘৰ মানুহক উঠাই লৈ গৈছিলে ব্ৰিটিছে। চুম গছবিলাক কাটিবলৈ অৰ্ডাৰ দিছিলে, যাতে অসমীয়া মানুহ যিটো বস্তু স্বাৱলম্বী হ'বৰ কাৰণে মমাই তামুলী বৰুৱাই কৈ গৈছিলে ঘৰে ঘৰে গছ ৰোৱা,
মানে লাগিলে অসমীয়া মানুহ উলংগ হৈ থাকক, মানে চুমৰ পৰা সিহঁতি মুগা বনায়, গতিকে গছে কাটি পেলা, জাতি উদ্ধাৰ হ'ব দিয়া নাছিলে কাকো। এই কথাবিলাক যেতিয়া নানিম, প্ৰাকৃতিক কথাবিলাক, তেতিয়ালৈকে ব্ৰিটিছৰ যুদ্ধখন আমাৰ লগত কি হৈছিলে এষ্টাব্লিছ নহ'ব। তাৰ লগত সেইখন যুদ্ধত যিবিলাক কথা ভাৰতৰ কোনো এখন ইউনিভাৰ্চিটিত আলোচনা নহয়, প্ৰাকৃতিক যুদ্ধবিলাকৰ কথাবিলাক আজিলৈকে উপস্থাপন নহ'ল, অকল সেই মোগলৰ লগতে হ'ল। কিন্তু ব্ৰিটিছৰ বৰ্তমান প্ৰেক্ষাপটৰ কথাখিনি যদি নাহে আমি পিছুৱাই যাম। লাগিলে ব্ৰিটিছ মিউজিয়াম খুলি যাওক, ব্ৰিটিছে লাজ পাওক, আপত্তি নাই, কিয়নো তোমালোকে সঁচাকৈ ইয়াত সম্পদ লুণ্ঠন কৰিবলৈ আহিছিলা। ইয়াৰ লগতে আৰু এটা কথা কওঁ, এই যে তেল ডিগবৈ, ডিগবৈ নামেই ডিগবৈ নহয়, পিছত আহিছে ডিগবৈ নামটো। সেই তেলৰ জোং আমাৰ প্ৰায় 1400 শতিকাৰ পৰা তেলৰ জোং ব্যৱহাৰ হৈছিল। ব্ৰিটিছে দেখিলে সেইটো মানে জোঙত দেখোন মানে তেলটো ব্যৱহাৰ কৰে, তেলটো ক'ত পায়? আমাৰ মানুহ পিটি লৈ গৈছিলে তালৈ দেখুৱাবলৈ, হাতী টুটি দেখাইছেগৈ। কথাবিলাক বহুত আছে, যিটো তথ্য দেখাইছে সেইটো নহয়, আচল তথ্যবিলাক প্ৰাকৃতিক তথ্য। বৰ্তমান সময়ত প্ৰেক্ষাপটত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াও সমন্বয়ৰ কথা কৈছে। জুবিন গাৰ্গ ডাঙৰীয়া ঢুকোৱাৰ পিছত আমি দেখিছোঁ গৰিমা বৰে সদায় বৰ অসমখনৰ কথা কৈ আছে। তো জুবিন গাৰ্গে সেই বৰ অসমৰ কথাটো বুজি পাইছিল। মই কেইটামান বস্তু ৰিলেট কৰিলোঁ, মই প্ৰাকৃতিকভাৱে চাওঁ কাৰণে ৰিলেট কৰিলোঁ। মানে শয্যাত শেষৰ কাপোৰযোৰ কি আছিল, কি ড্ৰেছ বুলি কৈছিলে? জুবিন গাৰ্গৰ শয্যাত শেষৰ কাপোৰযোৰ কি আছিলে বাৰু? ড্ৰেগন ড্ৰেছ, হয়নে? শিৱসাগৰখনত জুবিনৰ বহুত প্ৰিয় আছিলে, ঘূৰি ফুৰিছিলে, ড্ৰেগনৰ ড্ৰেছটো নহ'লে নহৈছিলেই। ইয়াততো কোনোবাই কাৰোবাৰ এজন দেখাই দিলে বাৰু, সেইজনকো বহুত ডাঙৰেই বাৰু, কিন্তু এইখিনিতো কোনোবা আছিলে নহয়, কি আছিলে বাৰু এইখিনিত? জুবিনৰ হাতখনত এইখিনিতো দেখুৱাই দিলে, বাট এইখিনিতো কিবা এটা আছিলে নহয়। ভাষণটো যদি শুনে তেওঁলোককো চাওক, এইখিনি এটা ড্ৰেগন আছিলে। গতিকে ড্ৰেগনটো প্ৰকৃতিৰ বস্তু। সপ্তৰ্ষি মণ্ডল যিয়ে চাইছে, যদি সপ্তৰ্ষি মণ্ডলটো নিৰীক্ষণ কৰে দেখিব এটা ড্ৰেগন। আমাৰতো চন্দ্ৰ, সূৰ্য, তৰা, নক্ষত্ৰ, প্ৰকৃতি, পানী, বায়ু, মাটি সকলো লৈয়ে হৈছে ন, পূৰ্বপুৰুষ, অষ্টকোণ, সেইবিলাক চাই শিকিছে। প্ৰাকৃতিকভাৱে এটাই ৰূপ আছে গোটেই মানে আকাশমণ্ডলত, সেইটোৱে হ'ল ড্ৰেগন। আৰু ড্ৰেগনটো পৃথিৱীত সঁচাকৈ আছিল, কিন্তু ড্ৰেগনটোৰ লগত বাকী উৎসৰ্গিত জীৱকেইটা আছে, সেইকেইটা কথা যিহেতু এইটো মানে বেলেগ এটা কথা চলি আছে কাৰণে প্ৰকৃতিৰ কথাটো বেলেগ এদিনা কম। আৰু লাষ্টত মই শেষৰ এটা কথা কৈ মোৰ বক্তৃতা সামৰিম। বৰ্তমান মোৰ দৃষ্টিত গোটেই আমাৰ বৰ অসমৰ সভ্যতাটোক বুজি পোৱা এজনেই ব্যক্তি আছিলে, সেইজন হ'ল APJ আব্দুল কালাম। কিমান ডাঙৰ বিজ্ঞানী, নাচাত বহি গোটেই জীৱনটো থাকিব পাৰিলেহেঁতেন, কিন্তু সাধাৰণ জীৱন নিৰ্বাহ কৰিলে। 3যোৰ কাপোৰ, চিম্পল লাইফ। প্ৰেচিডেণ্ট যিদিনা শেষ হ'ল আহোঁতে চুটকেছ তাত কাপোৰ 3যোৰ লৈ গুচি আহিছে, একোৱেই নাই। ইমান মহান মানুহবিলাক দেখাৰ পিছত মইতো মোৰ ক্ষমা কৰিব, মইতো মানে APJ আব্দুল কালামক আব্দুল কালাম বুলিয়ে কৈ দিলোঁ আজিৰ পৰা। মানে মোক দিব আৰু, মই মানে এইটো ফুৰা তাৰে যাতে দুখ নধৰে। APJ আব্দুল কালাম মানে মহান জ্ঞানী হ'ব লাগিব। সেইজন ব্যক্তিয়ে প্ৰেচিডেণ্ট হৈ থাকোঁতে প্ৰথমবাৰৰ বাবে বৰ অসমৰ চিন্তা কৰি ইয়াত দহিং পাটকাই ফেষ্টিভেল পাতিবলৈ তেওঁৰ চিন্তা চৰ্চাত আগবঢ়া হৈছিল। এবাৰ পাতিলে, দুবাৰ পাতিলে, সকলো গোটেই উত্তৰ পূৰ্বাঞ্চলৰ গোটেই বৰ অসমৰ সকলো জনজাতিক একগোট কৰা হৈছিলে তাত। সেই ফেষ্টিভেল এতিয়া বন্ধ। এতিয়া সেই কিবা কিবি মদ খোৱা ফেষ্টিভেল পাতি মানুহ মাৰেগৈ বাহিৰত নি, সেইবিলাক চলি আছে। গতিকে আমাৰ ইমান ডাঙৰ বৰ অসমৰ আপোনালোকে যিটো কনচেপ্ট লৈ গৈছে, সেই বস্তুটো এটা থাকোঁতে আমি বেলেগ ফেষ্টিভেল পতাৰ কোনো কথাই নাই আচলতে। আৰু যিটো জেগাত পাতিছে সেই গোটেই জোনটো পৃথিৱীত আমি যদি কওঁ হটস্পট জোন, কোনোবা যদি বায়'লজি ষ্টুডেণ্ট আছে তেওঁলোকে বুজিব।
বায়'ডাইভাৰ্চিটি হটস্পট জ'ন বুলি কয়। তেনেকুৱা মানে পৃথিৱীত 5টাৰ ভিতৰত এই জ'নটোক কৈ ইণ্ডো বাৰ্মা বায়'ডাইভাৰ্চিটি হটস্পট জ'ন, ইণ্ডো বাৰ্মা বুলি কয়। আৰু ইয়াৰ লগতে লগাই লৈছে হিমালয়ান কেছ বুলি কৈছে এতিয়া মানে সেইটো লগাই লৈছে। ইমান ডাইভাৰ্ছ জ'ন এজন মানুহে যদি গোটেই জীৱনটো ইয়াত নিয়োগ কৰে তেওঁ কিজানি 2000 মানুহে স্পেচিছ পাবগৈ অধ্যয়ন কৰিবলৈ। কিন্তু ইয়াত মানে পখিলাই আছে 500 ওপৰত, তাৰপিছত কপৌফুল আছে 800 ওপৰত, দেওহাঁহ আছে, সৰু সৰু বস্তু কিছুমান কৈ গৈছোঁ যিটো মানে লুপ্ত সাঞ্চা বুলি কয় জাৰ্মানীত ন, জাৰ্মানীত লুপ্ত সঞ্চ বুলি কয় হেৰি চলি আছে, বিমান চলি আছে। সেই লুপ্ত সঞ্চটো কি হয়? দেওহাঁহ। দেওহাঁহটো আমাৰ কি ৰাজ্যিক পক্ষী। পৃথিৱীত কিমান পিচ আছে? 1210 পিচ। হাইষ্ট ক'ত পায়? দিহিং পাটকাই জ'ন। 3জোপা গছ একেলগে থকা অভয়াৰণ্যখন 2খন আছে, এখন হ'ল দিহিং পাটকাই, আনখন হ'ল নামদফা। নামদফাটো এটা তাৎপৰ্য আছিলে, এতিয়া নামদফা, আগতে আছিলে নামটাই, এইটো বেলেগ এদিনা পাতিম। তাত 3জোপা গছ একেলগে পায়। কি কি গছ? 2জোপা কৈ দিম, 3 নম্বৰ জোপা ক'ব এই শাল, চেগুন, 3 নম্বৰ জোপা হুলুং। হুলুং অসমৰো ষ্টেট টি আৰু অৰুণাচলৰ ষ্টেট টি। পৃথিৱীত এই 3জোপা গছ পোৱা এই 2খনেই ৰাষ্ট্ৰীয় উদ্যান আছে। দিহিং পাটকাইটো ৰাষ্ট্ৰীয় উদ্যান নাছিলে, আমি বহুত হাল্লা হুল্লা কৰি একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান যিখনক 2জন মুখ্যমন্ত্ৰীয়ে 2বাৰকৈ ঘোষণা কৰিছে। কম্পিটিশ্যনে হৈছে মানে, তাৰ আগত চিন্তা কৰা নাছিলে, আমি বহুত আন্দোলন কৰিলোঁ। আৰু দিহিং পাটকাইত মানে একো কয়লা খনন হোৱা নাই, আমুক খনন হোৱা নাই বুলি কোৱা প্ৰকৃতিবিদে মানে অসম চৰকাৰ কিবা বঁটাবটিও পালে। কিন্তু আমি প্ৰমাণ সহকাৰে তাত দিছিলোঁ তাত কি হৈ আছিলে, অবিভক্ত দিহিং পাটকাইৰ অৱস্থা কি আছিলে, সঁচা কথাটো ওলাই পৰিব। সেই অবিভক্ত দিহিং পাটকাইতে কি আছে? আমাৰ এখন ৰাজধানী আছে ন, অস্থায়ী ৰাজধানী, অবিভক্ত মানে টিপাম তাতে আছে ন। টিপামখন আজি ধ্বংসত, টিপামৰ চাৰিওফালে বাগানী। টিপামৰ সেই পবিত্ৰ স্থানত কোনে আহি মন্দিৰ বনালে আমি নাজানো। গতিকে কালচাৰেল হেৰিটেজবিলাক, আমাৰ যিবিলাক কালচাৰেল ডিপাৰ্টমেণ্ট আছে তেওঁলোকলৈ অনুৰোধ জনাম যে এইবিলাক উদ্ধাৰ কৰক। আমাৰ যিবিলাক হেৰিটেজ আছে স্বাধীন চিকিয়া কৰি মুক্ত কৰক, নহ'লে আমাৰ যি দৰ্শন আছে এই দৰ্শনবিলাক ওলাই নপৰিব। আমি যি মহান চাউলুং চুকাফাৰ কথা চিন্তা কৰি কথাবিলাক কৈ আছোঁ, তাত 8টা দৰ্শন কেনেকৈ সোমাই আছে, কেনেকৈ নিৰ্গত হৈ আছে এইটো বুজি নাপাম। ইয়াৰ ভিতৰত আৰু বহুতকেইটা তত্ত্ব থাকি গ'ল, কোৱাণ্টাম ফিজিক্স থাকি গ'ল, কেমেষ্ট্ৰি থাকি গ'ল, এই গোটেইবিলাক বস্তু আছিলে আমাৰ লগত। এইখিনি কথা কেতিয়াবা আৰু এটা সময় পালে আলোচনা কৰিম। গতিকে ফুৰা টকাই সকলোকে, জাচিং পাই সকলোকে জন্মিং দিয়ক। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। কিবা যদি ভুল হৈছে শুধৰণি কৰিবলৈ চেষ্টা কৰিম। ৱেলকাম টাংলাই।